এতিয়া এটা কথা বুজি পালো যে ৰাজনীতিত মানুহ সাস্টেইন কৰিবলৈ হলে যিবোৰ গুণৰ প্ৰয়োজন আছে সেই গুণবোৰৰ ভিতৰত কিবা গুণ চাগে মোৰ অলপ কম আছে বৰ্তমান ক্ষমতাত থকা কিছুমান নেতা বা কিছুমান ব্যক্তি বুলি কৈছো দেই কিছুমান শব্দটো লগাইছো অপব্যৱহাৰ কৰিছে নেকি ক্ষমতাৰ অপব্যৱহাৰ হোৱা কথাটো একেমুখে অস্বীকাৰ কৰিব নোৱাৰি সমাজত আপুনি বহুখিনি কাম কৰি আছে সামাজিকভাৱে বিভিন্ন সভা সমিতিত গৈ আছে তাৰ পাছতো মই সুধিব বিচাৰিম ফ্ৰেম পাবৰ কাৰণে আপুনি এইখিনি কৰি আছে নেকি পথ প্ৰদৰ্শক আছিলে ৰাজনীতিৰ ক্ষেত্ৰত আপোনাৰ সন্মানীয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া গতিকে যিহেতু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বৰ্তমান শাসনাধিষ্ঠ চৰকাৰখনলৈ গ'ল গতিকে যিহেতু আপোনাৰ পথ প্ৰদৰ্শক আপুনিও তেনেকুৱা যাবলৈ যোজনা চলিছে নেকি যে আমি বহু সময়ত আপুনি মই শুনি আহিছিলোঁ ফকৰাজনা জতুৱা ঠাঁচ ডলাৰ বগৰী বৰ্তমান কিন্তু আমাৰ ৰাজনীতি নেতাসকলক কিন্তু আমি ডলাৰ বগৰীৰ লগত তুলনা কৰিবলগীয়া হৈ পৰিছে আপোনাকো এটা সময়ত আমি সেই তেনেদৰে সেই জতুৱা ঠাঁচটোৰ দৰে আমি প্ৰয়োগ কৰিবলগীয়া হ'ব নেকি আপোনাৰ নামৰ আগত প্ৰত্যেক খোজত লাগি থাকিব এক হ'ল ঘৃণা দুই হ'ল অপপ্ৰচাৰ তিনি হ'ল অপবাদ এই তিনিটা বস্তু ৰাজনীতি কৰা মানুহৰ লগত অহৰ্নিশে লাগি থাকিব নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেল দ্য আনস্ক্ৰিপ্টেড বাই এছ.এইচৰ আন এটি নতুন খণ্ডলৈ আজি আমাৰ মাজত উপস্থিত আছে সততে সমাজত আমি দেখি অহা এখন চিনাকি মুখ অৰ্থাৎ ক'বলৈ গ'লে আমাৰ মাজত উপস্থিত আছে এসময়ৰ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মানচাও মনোৰঞ্জন বৰগোহাঁই ডাঙৰীয়া তেতে দেৰি নকৰি আহক আৰম্ভ কৰোঁ আজিৰ আমাৰ এই বিশেষ খণ্ডটি নিশা স্বাগতম জনাইছোঁ নিশা বুলিয়ে সম্বোধন ধৰিছোঁ কাৰণ যিহেতু মই আপোনাক নিশা বুলিয়ে মাতোঁ আপোনাৰ খবৰ কেনেকুৱা এতিয়া বৰ্তমান মই বৰ্তমান আছোঁ নিজক লৈ অকণমান ব্যস্ত হৈ আছোঁ নিজৰ কিছুমান পৰিকল্পনাক লৈ ব্যস্ত হৈ আছোঁ সন্তানৰ ভৱিষ্যতক লৈও অলপ চিন্তান্বিত হৈ আছোঁ এনেকুৱা ধৰণৰ পাৰিবাৰিক কথাবিলাকৰ লগত সদ্যহতে মই অলপ ব্যস্ত হৈ আছোঁ আচলতে আপুনি কেৱল ৰাজনীতি বা তেনেকুৱা সমাজৰ লগতে জড়িত নহয় আপুনি বিশেষভাৱে জড়িত কাব্যিকতাৰ লগত বা কবি বুলি ক'লেও ভুল কোৱা নহ'ব আপুনি বিভিন্ন ধৰণে লিখে গতিকে আজি যদি আপোনাৰ হাতৰ পৰা যি লিখা এটি কবিতাৰে যদি আমাৰ অনুষ্ঠানটো আৰম্ভ হয় একচুৱেলি মই আচলতে আছিলোঁ ছাত্ৰ বিজ্ঞানৰ কিন্তু সৰুকালৰ পৰাই মোৰ মানে লিটাৰেচাৰ বুলি যিটো কয় মানে এটা ভাষাটোৰ প্ৰতি মোৰ এটা দুৰ্বলতা আছিল মই ভাষা চৰ্চা কৰি বা কাব্য যিটো আমাৰ সাহিত্য সেই বস্তুটোৰ প্ৰতি মোৰ অনুৰাগ আছিল মই ভাল পাইছিলোঁ আৰু ছাত্ৰ অৱস্থাৰ পৰাই তেনেকৈ লিখিছিলোঁ টুকুৰা টুকুৰকৈ ক'ৰবাত ৱাল মেগাজিন ক'ৰবাত পুৰণা কাব্য আলোচনী ক'ৰবাত পেপাৰ চেপাৰ আলোচনীত আগতে পঢ়ি থাকোঁতে সেইবোৰ ওলাইছিলে তাৰপিছত আৰু জীৱন জীৱিকাৰ সন্ধানত কবিতাৰ মাজতে ক'ৰবাত চেপেটা খাই গৈছিলে কিন্তু মোৰ যিসকল অনুৰাগী আছে মোৰ যিসকল খুব ভাল বন্ধু শুভাকাংক্ষী যিসকলে মোক জানে বুজে মোৰ সত্তাটোক যিখিনিয়ে বুজি পায় বহুতে ক'বলৈ ধৰিলে যে তই কেলৈ লিখা মেলাটো বাদ দিছ হাতখন ভাল আছিলে তই চৰ্চাটো নেৰিবিচোন তেনেকৈ থাকোঁতে আৰু লিখি মোৰ কবিতা সংকলন প্ৰথম প্ৰকাশ হৈছে 2011 এখন কৰিছিলোঁ সময় উপলব্ধি আৰু মানুহ সেইখন মোৰ প্ৰথম কাব্য সংকলন তাৰপিছত দ্বিতীয়তে এখন উলিয়াইছিলোঁ 2017 সেইখন উলিয়াইছিলোঁ ভালপোৱা কেৱল তেজতেই নাথাকে এতিয়া আন এখন কাব্য সংকলন মোৰ প্ৰেছত আছে সেইখন ইংৰাজীলৈ অনুবাদ হ'ব সেইখনৰ নাম দিছোঁ নীলা জীৱনৰ লাজ সেইখন এতিয়ালৈকে ওলোৱা নাই তাৰোপৰি মই এই কি হয় মানুহটো কিছুমান ক্ষেত্ৰত এলেহুৱাও আজিকালি মানে কি হয় কবিতা চবিতা লিখিলে মোক বিভিন্ন আলোচনীৰ ফালৰ পৰা বা অন্য পেপাৰৰ এডিটৰসকলেও কেতিয়াবা ফোন কৰে কবিতা এটা দিয়কচোন পঠাকচোন চব মেইলহে আৰু এই মেইলটো কৰি দিওঁ সেইবোৰ কৰা মোৰ এলাহ সেই এলাহতে ক'ৰবাত সোমাই থাকে তুলিৰ তলত গাৰুৰ তলত টেবুল ক্লথৰ তলত গাড়ীত ক'ৰবাত থাকে পৰে পাহৰোঁ তেনেকৈ থাকে ভাবিতো মোবাইলটো থাকে যেতিয়া আজিকালি আকৌ কেতিয়াবা ফেচবুকতো বা কেতিয়াবা এনেই অনুৰাগীসকলৰ কাৰণে লিখোঁ সৰু সৰু টুকুৰা তাৰে এটা তুমি কৈছা যেতিয়া বাৰু নিশ্চয় পুৰণা কবিতা
কবিতা হৈছে নে নাজানো, সৰু সৰু অনুভৱ। হয়। সকলো প্ৰাৰ্থনাতে কামনা থাকে, থাকে ভোক, অনাকাংক্ষিত সুখ। শীতৰ প্ৰতিটো পুৱাই সকীয়াই যায়, বসন্তৰ পক্ষীৰ দৰে কল্লোলিত প্ৰাণত। ক্ষয়িষ্ণু জীৱনৰ স্তূপীকৃত বাসনাই বুকুৰ কলিজা কুটি কুটি খায়। হয়, ঠিক আছে, ভাল লাগিলে কবিতাটি, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেদৰে আপুনি লিখা মেলা কৰি যাওক, এলেহুৱা খালী নহ'ব, যিহেতু আপুনি ক'লেই। আৰু নিচাদেউ হিচাপে মোৰ এটি অনুৰোধ, বিশেষকৈ আপুনি সমাজৰ লগত যথেষ্ট জড়িত। আৰু আমাৰ সমাজত এটা নাম আছে মনোৰঞ্জন বৰগোহাঁই বুলি ক'লে, সমাজত যথেষ্ট আপোনাৰ এখন চিনাকি মুখ। তাৰপিছতো মই সুধিব বিচাৰিম, আপুনি নিজকে সমাজৰ কোনটো স্থানত ৰাখিব বিচাৰে? আপুনি এজন সামাজিক ব্যক্তি হিচাপে নিজকে ৰাখিব বিচাৰে, নে ৰাজনীতিৰ লগত নিজকে ৰাখিব বিচাৰেনে, নে এই কাব্যিকতাৰ লগত নিজকে ৰাখিব বিচাৰে? মই তুমি কোৱা গোটেইকেইটা দিশ সাঙুৰি পেলাই মই মনোৰঞ্জন বৰগোহাঁই হৈ থাকিব বিচাৰোঁ। হয়। প্ৰথম কথা যে অসম আমাৰ মাতৃভূমি, নিশ্চিত। অসমীয়া ভাষা আমাৰ মাতৃভাষা। গতিকে অসমখনৰ স্বাৰ্থত, জাতীয় জীৱনৰ স্বাৰ্থ জড়িত সকলো কথাত এজন সচেতন নাগৰিক হিচাপে নিজৰ দেশখনক, নিজৰ ঠাইখনক, নিজৰ গাঁওখনক, নিজৰ চহৰখনক ভাল পোৱা এজন নাগৰিক হিচাপে থাকিব লগা যিবোৰ সামাজিক দায়বদ্ধতা, সেই দায়বদ্ধতা সহকাৰে মই জীয়াই থাকিব বিচাৰোঁ। আৰু দ্বিতীয়টা কথাটো হ'ল কি, তুমি যিটো কথা ক'লা সামাজিকভাৱে সদায় সক্ৰিয় হৈ থাকিবই বিচাৰোঁ। মানুহ যিহেতু সমাজপ্ৰিয়, আমি সমাজক এৰি চলিব নোৱাৰোঁ। যিবোৰ কথাই সমাজখনক উত্তৰণ ঘটায়, যিবোৰ কথাই ভৱিষ্যত প্ৰজন্মৰ উত্তৰণ ঘটায়, যিবোৰ কথাই আমাৰ সমাজ সংস্কৃতি জাতিটোলৈ আশাৰ বতৰা কঢ়িয়ায়, তেনেকুৱা যিবিলাক যোগাত্মক দিশ আছে, যিবোৰ পজিটিভ কথা আছে, সেই কথাবিলাকৰ লগত মই জড়িত হৈ থাকি ভাল পাওঁ। সি কাব্যই হওক, অভিনয় হওক, সাহিত্য, সংস্কৃতি, ক্ৰীড়া, ৰাজনীতি, যিয়েই নহওক, সকলোতে এটা মই তেনেকৈ থাকি ভাল পাওঁ। কিন্তু ইয়াতে এটা কথা আহি পৰিলে, ৰাজনীতি কথাটো যিহেতু সুধিছা, মই সুদীৰ্ঘ ৰাজনীতিত মই খুব সক্ৰিয়ভাৱে জড়িত হৈ আছোঁ 2001ৰ পৰা। এতিয়া প্ৰায় 26 বছৰ মই ৰাজনৈতিক প্ৰক্ৰিয়াটোত জড়িত হ'লোঁ। এটা মানে অনাকাংক্ষিতভাৱে, মই কেতিয়াও ৰাজনীতি কৰিম বুলি ভবাও নাছিলোঁ। আৰু ৰাজনীতি সদায় যিবিলাক আমি চিনেমাত দেখোঁ, সদায় মানে ভাল মানুহে ৰাজনীতি নকৰে, তেনেকুৱা এটা অনুভাৱ আমাৰ শৈশৱ কালৰ পৰাই আমাৰ মন মগজুত দিয়া হৈছিলে। এতিয়াও আজিও বহুত প্ৰজন্মই ভাল মানুহে ৰাজনীতি কৰে বুলি নাভাবে, মানে ৰাজনীতি কৰা মানুহবোৰ বেয়া তেনেকুৱা নাভাবে। যেনেকৈ চিনেমাত দেখা যায়, তুমি চাবা এই যিজন ভিলেইন হয়, পলিটিচিয়ান এটা, কোনোবা MLA বা মিনিষ্টাৰ, কাৰোবাক কিডনেপ কৰিব লাগে, কাৰোবাক মাৰ্ডাৰ কৰিবলৈ চুপাৰিচ দিয়ে, কাৰোবাক ৰেপ কৰিব লাগে, কাৰোবাক সম্পত্তি কাঢ়ি খাব লাগে, কাৰোবাক মানে বিট্ৰে কৰিব লাগে। এই এনেকুৱা কেৰেক্টাৰবিলাক সদায় পলিটিচিয়ান মানুহ এটাক দি দিয়ে। তাৰমানে সেইকাৰণে মানে বহুত তৰুণ প্ৰজন্মৰ মাজত মই ভাবোঁ মানে ৰাজনীতি কৰা মানুহবোৰৰ প্ৰতি মানুহৰ ভাল ভাৱ নাই। কিন্তু মোৰ কথাটো তেনেকুৱা নাছিলে। আৰু এতিয়া এটা কথা বুজি পালোঁ যে ৰাজনীতিত মানুহ ছাষ্টেইন কৰিবলৈ হ'লে যিবোৰ গুণৰ প্ৰয়োজন আছে, সেই গুণবোৰৰ ভিতৰত কিবা গুণ চাগে মোৰ অলপ কম আছে, নাই বুলি মই ভাবোঁ। তাৰমানে সেইটো পিছত হ'ব। মই কথাটো ক'ব খুজিছোঁ কি, যে ৰাজনৈতিকভাৱেও সক্ৰিয় হৈ থাকিব এইকাৰণে বিচাৰোঁ যে কিছুমান কাম তুমি সামাজিকভাৱে যিমান সক্ৰিয় হৈ থাকিলেও বা যিমান দায়বদ্ধতাৰে তোমাৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিব তুমি বিচাৰিলে, কিছুমান ৰাজনৈতিক যিটো ক্ষমতা, সেই বস্তুটো নাথাকিলে তুমি কিছুমান কাম নিজৰ ইচ্ছা হ'লে কৰিব নোৱাৰা। আৰু সকলো কাম আকৌ ৰাজনৈতিক ক্ষমতা বা ইচ্ছা থাকিলেও কৰিব নোৱাৰি, তেনেকুৱা কামো আছে। কিন্তু তাৰ মাজতেতো সমাজখন চলি আছে বা চলি থাকিব। কিন্তু যিবোৰ কাম আমি ভাবোঁ, সেই কামবোৰ কৰিবলৈ আজিৰ যুগত তোমাক এটা কনষ্টিটিউশ্যনেল পাৱাৰ বা সাংবিধানিক ক্ষমতা তোমাক লাগিবই, নহ'লে তোমাৰ কথাটো নৰজিব নহয়। আজি ধৰা মই এটা কথা ক'লোঁ, আমাৰ গাঁওখনতে এটা বস্তুৰ ধৰা অভাৱ আছে যেনিবা, বা গোটেই অঞ্চলটোত এটা ৰাজহুৱা এটা অভাৱ আছে। ৰাইজে ক'লে যে দাদা আপুনি এইটো কৰিব লাগে, আপুনি যিটো গাঁও ভাল পায়, সমাজ ভাল পায়। কিন্তু মই সেইটো বস্তু কৰিবৰ কাৰণে মই জিলা উপায়ুক্তজনৰ ওচৰলৈ যাব লাগিব,
ইঞ্জিনিয়াৰজনৰ ওচৰলৈ যাব লাগিব নিশ্চিতভাৱে লাগিব নাই মইতো কৰিব নোৱাৰোঁ নোৱাৰে মোৰতো সেইটো অধিকাৰ নাই মই পইচা ক'ত পাম মই টেকনিকেল পাৰ্চন নহয় মই অথৰাইজ পাৰ্চন নহয় মোৰ সেইটো কৰ্তৃত্ব নাই সংবিধানে ক্ষমতাই মোক সেইটো কৰ্তৃত্ব দিয়া নাই সেই কামটো কৰিবলৈ মোক সেই কৰ্তৃত্বটো আৰু সেই ক্ষমতাটো লাগিব সেইকাৰণে ৰাজনীতিটো সমাজৰ লগত অংগাংগীভাৱে জড়িত হৈ যায় বাকী আৰু চলি থাকিব আৰু যিহেতু ক্ষমতাৰ কথা আহিলে আপুনি যিহেতু চিনেমাত দেখুৱাৰ দৰে সেই ভিলেইনৰ কথাটো আহিলে বা হিৰোৰ কথাটো আহিলে গতিকে মই সুধিব বিচাৰিম বৰ্তমান ক্ষমতাত থকা কিছুমান নেতা বা কিছুমান ব্যক্তি বুলি কৈছো দেই কিছুমান শব্দটো লগাইছো অপব্যৱহাৰ কৰিছে নেকি ক্ষমতাৰ চোৱা কথাটো এনেকুৱা হয় ক্ষমতাৰ অপব্যৱহাৰ হোৱা কথাটো একেমুখে অস্বীকাৰ কৰিব নোৱাৰি কিন্তু সেই কথাটো নিৰ্ভৰ কৰে যিজন মানুহ ক্ষমতাত অধিষ্ঠিত হয় যিজন মানুহে সেই ক্ষমতাটো পায় তেখেতৰ নিজৰ চিন্তা নিজৰ শিক্ষা নিজৰ জ্ঞান নিজৰ গভীৰতা নিজৰ অনুভৱ নিজৰ যিটো কি বুলি ক'ম নিজৰ ভিজন যিটো সপোন যিটো কাৰ্যসূচী থাকে সেই গোটেই কথাবিলাকৰ ওপৰত এজন মানুহৰ চিন্তা আৰু দৰ্শনটো নিৰ্ভৰ কৰে এতিয়া সকলো মানুহৰ চিন্তা যিদৰে একেই নহয় সকলো পলিটিচিয়ান বা সকলো ক্ষমতাশালী মানুহৰ চিন্তাৰো পাৰ্থক্য থাকে আৰু আমিও দেখিছোঁ কিছু ৰাজনীতিবিদে ক্ষমতাৰ অপব্যৱহাৰ কৰে এতিয়া কথাটো হ'ল ক্ষমতা মানুহক কি কাৰণে লাগে এজন মানুহক এজন শিক্ষিত আৰু স্বাৱলম্বী মানুহক নিশ্চয় নিজৰ পেটৰ ভাতমুঠিৰ কাৰণে ক্ষমতা নালাগে ক্ষমতা নোহোৱাকো মানুহে নিজৰ পেটৰ ভাতমুঠি অৰ্জন কৰিব পাৰে নিজৰ প্ৰতিভা নিজৰ যোগ্যতা নিজৰ শিক্ষাৰে মানুহে নিজক প্ৰতিষ্ঠা কৰিব পাৰে সেইটোত ক্ষমতাৰ কথাটো নাহে কিন্তু ক্ষমতাটো মই ক'লোৱেই ক্ষমতাটো তোমাৰ দেশ জাতিৰ স্বাৰ্থত সামগ্ৰিক যিটো উন্নয়ন সেইটো ক্ষেত্ৰত তোমাৰ ক্ষমতা দৰকাৰ আছে যিহেতু এখন গণতন্ত্ৰ ৰাজতন্ত্ৰ নহয় ৰাজতন্ত্ৰ হ'লে বোলে মই ৰজা এখেত মন্ত্ৰী এখেত সেনাপতি এইকেইজন আমি মানুহ বহি ল'লোঁ যে এইটো মোৰ ৰাজ্যত এইটো হ'ব লাগে কাইলৈ পৰা এইটো ঘোষণা কৰি দিয়া এইটো চলিব লাগিব হৈ গ'ল আৰু কওঁতা নাই কিন্তু এইটোতো গণতন্ত্ৰ ন তুমি মই ভবাৰ দৰে এইটো চব নহ'ব বা ক'লেইটো হৈ নাযাব গতিকে সংবিধানে অনুমতি দিব লাগিব গণতন্ত্ৰই ক'ব লাগিব এনেকুৱা ধৰণৰ কথা কিছুমান আছে গতিকে ৰাজনীতি কৰা মানুহবিলাকে ক্ষমতাটো ক'ত ব্যৱহাৰ কৰে সেইটো নিজা নিজা চিন্তা তেওঁলোকৰ নিজা নিজা ভিজন তেওঁলোকৰ নিজা নিজা কথা নিজৰ নিজৰ সিদ্ধান্ত আৰু নিজৰ নিজৰ পৰিকল্পনাৰ ওপৰত নিৰ্ভৰ কৰে কিছুমান মানুহে দেশ আৰু জাতিৰ স্বাৰ্থত বেছিকৈ ক্ষমতাটো ব্যৱহাৰ কৰে কিছুমান মানুহে ক্ষমতাটো ব্যক্তিগত কথাটো ব্যৱহাৰ কৰে পাৰিবাৰিক কথাত ব্যৱহাৰ কৰে সা সম্পদ যিবোৰ স্থাৱৰ সম্পত্তি সেইবিলাকৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা দেখা যায় বা কিছুমানে অন্য ধৰণে কিছুমান ৰাজনৈতিক যিবোৰ শত্ৰু থাকে সেইবিলাকক দমন কৰাৰ ক্ষেত্ৰতো ক্ষমতা ব্যৱহাৰ কৰে বিভিন্নজনে বিভিন্ন ধৰণে কৰে গতিকে সেইটো নিৰ্ভৰ কৰিব ব্যক্তিজনৰ নিজৰ চিন্তা নিজৰ গভীৰতা নিজৰ তেওঁ কি এম্বিশ্যন আছে বা নিজৰ কি ভিজন তেওঁ কি পৰিকল্পনা আছে এতিয়া ক্ষমতা থকা মানুহ এজনতো নিশ্চয় জাতিটোৰ কাৰণে বা দেশখনৰ ঠাইখনৰ কাৰণে পৰিকল্পনা এটা লাগিব হয়নে নহয় কাইলৈ যেনিবা মই MLA হ'লোঁ মানুহে যেনিবা মোক ৰাইজে ভোট দি জিকাই দিলে মোক যদি কোনোবাই প্ৰশ্ন সোধে যে এই 5টা বছৰত আপোনাৰ পৰিকল্পনা কি মই যদি কওঁ মোৰ একো পৰিকল্পনা নাই আই হেভ নো এনি প্লান নো এনি ভিজন তো মোক কি লিডাৰ হ'লোঁ মোক কি MLA হ'লোঁ কোনো কাম নাই গতিকে সেই তেনেকুৱা কথা মই আৰু মোৰ নিজৰ উত্তৰণৰ কাৰণে আৰু যদি আৰু মই ক্ষমতাটো ৰাইজে দিয়া ক্ষমতাটো সদায় ব্যৱহাৰ কৰি থাকোঁ এইটো কি কাম আছে যিহেতু আপুনি ক্ষমতাৰ কথা ক'লে মই সেইকাৰণে প্ৰশ্নটো সুধিলোঁ এইখিনি কথা বাৰু লাহে লাহে আমি পাছলৈ পাতিম যিহেতু সমাজৰ এজন আপুনি সমাজসেৱক হিচাপে আমি পাতি আছোঁ গতিকে বৰ্তমান সময়ত আমি দেখি থাকোঁ যে সমাজখন বৰ্তমান সালসলনি হৈছে তাৰ সমান্তৰালভাৱে কিন্তু অৱনতিও হৈ গৈছে কি ক'ব এজন সমালোচক হিচাপে বা সমাজসেৱক হিচাপে নাই আচলতে চোৱা সমাজ সলনি হোৱাটো যুগৰ আহ্বান সেইটো হ'বই কাৰণ তুমি আজিৰ পৰা 20 বছৰ আগত যিটো হৈছিলে সেইটো এতিয়া নাই হোৱা বা আজিৰ পৰা আমি 30-40 বছৰ আগত যিটো কথা খুব ভাল আছিল বুলি অনুভৱ কৰোঁ আজি বেয়া হ'ল বুলি অনুভৱ কৰিছোঁ ঠিক আমাৰ পিছৰ প্ৰজন্মই আকৌ আজিৰ পৰা 30 বছৰ আগতে আমি এতিয়া বেয়া বুলি কৈ থকাটোক আকৌ আজি 30 বছৰ পিছত আকৌ ভাল হ'ল বুলি কৈ দিব নহয় হয় গতিকে সমাজটো সদায় যুগ সময় লগত খাপ খোৱা বস্তু সময়ে সময়ে সমাজবোৰ সলনি হ'বই কিন্তু সলনি হ'ব নলগা বস্তুবোৰ সলনি হ'লেহে বেয়া লাগে যেনেকৈ সলনি হ'ব কি নালাগে
সলনি হ'ব নালাগে মানুহৰ মনুষ্যত্ব। হুম 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 আজি মোৰ কিবা এটা দুৰ্ঘটনা হ'ল, হুম মানে ৰাস্তাতে পৰি আছোঁ, তুমি সেইফালেদি পাৰ হৈ গ'লা, দেখিলা, মই তোমাৰ কি হয় সেইটো বাদ দিয়া, এজ এ মেন, হিউমেন বিং, এজন মানুহ হিচাপে, এজন হৃদয়বান পুৰুষ হিচাপে, এজন যুৱক হিচাপে, তুমি যদি মোক বোলে মানুহজন কোন, ক'ত কিয় পৰি আছে, ক'ত দুখ পালে, মই সুধিব বিচাৰিছিলোঁ তেখেতক ৰেস্কিউ কৰোঁ, তেখেতক ৰিকভাৰ কৰোঁ, পানী অকণ খুৱাই দিওঁচোন, এম্বুলেঞ্চ এখন মাতি দিওঁচোন, থানাত পুলিচকো খবৰ দিওঁচোন, মানুহজন কি বিপদত পৰিছে, সেইটো তোমাৰ এজ ডিউটি এজন মানুহ হিচাপে, মেন হিচাপে। যদি তোমাৰ সেই মনুষ্যত্বকণ নাথাকে, তুমি যদি ভাবা মোৰ কি দৰকাৰ, ক'ৰ মানুহ আহি ক'ত পৰিছে, কি হৈছে, কোনে খুন্দিয়াইছে, মৰিলে মৰক, মোৰ কি আহে যায়, গুচি গ'লা, সেই মনুষ্যত্বৰ যিটো অৱক্ষয় হৈছে সেইটো হ'ব নালাগে। ছায়েন্স এণ্ড টেকন'লজি বাঢ়ি থাকিব, বিজ্ঞান প্ৰযুক্তিবিদ্যা বাঢ়িব, মানুহৰ চিন্তাৰ গভীৰতা বেলেগ বেলেগ দিশে গতি কৰিব, সেইটো সমাজত চলি থাকিব, আহি থাকিব, গৈ থাকিব। কিন্তু আচল বস্তু যিটো আমাৰ যিটো মনুষ্যত্ব বুলি আমি যিটো জন্মসূত্ৰে লাভ কৰিছোঁ, এই মানুহৰ প্ৰতিয়ে নহয়, সকলো প্ৰাণীৰ প্ৰতি দয়া, মমতা, স্নেহ, তোমাৰ কালেক্টিভ যিটো ৰেছপঞ্চিবিলিটি, ৰাজহুৱা দায়িত্ব, সামাজিক দায়িত্ববোধৰ, এই বস্তুবোৰ যদি অৱক্ষয় হয়, তেতিয়াহে আমি সমাজখন অৱক্ষয় হৈছে বা বিপথে গৈছে বুলি ক'ব পাৰোঁ। তাৰ অবিহনে এইটোতো যুগৰ আহ্বান মতে এইটো চলি গৈ থাকিব। বৰ্তমান সময়ত কিন্তু আপুনি যোনটো কথা ক'লে, ধৰক কোনোবা এজন দুৰ্ঘটনাত পতিত হ'ল, আমি কিন্তু তেওঁক সহায় কৰাৰ সলনি বৰ্তমান সময়ত আমাৰ পকেটত থকা মোবাইলটো উলিয়াওঁ, ফেচবুক লাইভ কৰোঁ, চেইনডাল ল'ব পাৰি নেকি, ইয়াৰ পাৰ্চটো ল'ব পাৰি নেকি, মোবাইলটো ল'ব পাৰি নেকি, মই নিজে দেখিছোঁ তেনেকুৱা ঘটনা বহুত ঘটিছে। হয়, গতিকে সেইবিলাক হ'ল কি হয়, বিবেকবান মানুহে আচলতে তেনেকুৱা কাম নকৰে। পাৰ্চটো ল'ব পাৰি নেকি, মোবাইলটো ল'ব পাৰি নেকি, মই নিজে দেখিছোঁ তেনেকুৱা ঘটনা বহুত ঘটিছে। হয়, গতিকে সেইবিলাক হ'ল কি হয়, বিবেকবান মানুহে আচলতে তেনেকুৱা কাম নকৰে। আৰু মই কথাটো এনেকৈ ভাবোঁ, এখন অৰণ্যত যিদৰে এটা ইক'চিষ্টেম বা জৈৱ বৈচিত্ৰ্যত সকলো ধৰণৰ প্ৰাণী থাকে, প্ৰত্যেক প্ৰাণীৰ নেচাৰ বেলেগ বেলেগ, তাত তুমি ব্ৰায়'ফাইটছ বা যিবিলাক তুমি জলজ উদ্ভিদ থাকিব, তাত তুমি তোমাৰ খালী চকুৰে নমনা কিছুমান মাইক্ৰ' অৰ্গেনিজিম থাকিব, লিভিং অৰ্গেনিজিম, তাত তোমাৰ জোক থাকিব, পখিলাও থাকিব, কুমজেলেকুৱা এটাও থাকিব, কেৰ্কেটুৱা এটাও থাকিব, ধোঁৰাসাপ এটাও থাকিব, ফেটিসাপ এটাও থাকিব, অজগৰ এটাও থাকিব, কেৰ্কেটুৱা এটাও থাকিব, ঘৰিয়াল এটাও থাকিব, শিয়াল এটাও থাকিব, সিংহ এটাও থাকিব। চবৰে কেৰেক্টাৰ বেলেগ বেলেগ বেলেগ, কোনোবা জলত, কোনোবা গাঁতত, কোনোবা ওপৰত যাব, কোনোবা গছত থাকিব, কোনোবাই খোৱা বস্তুটো কোনোটোৱে নাখাব, কোনোবাই আকৌ তাকে খাই জীয়াই থাকিব। এই যিটো কেৰেক্টাৰ চবৰে বেলেগ বেলেগ, এই গোটেই ভূ-ভাৰস্থখনত পৃথিৱীত যিমান মানুহ আছে, মানুহ নামৰ যিটো জীৱ আছে, চব মানুহ একে হোৱা হ'লে দেখোন আৰু কোনো কথাই নাছিলে। গতিকে চবৰে চিন্তাৰ গভীৰতা, দৈন্যতা, জ্ঞান, শিক্ষা এইবোৰ একেইটো নহয় ন। হয়, সেইটো হয়, এইটো অৱধাৰিত, এইটো হ'বই, এইটো থাকিবই। তাৰ মাজতে যিদৰে সেই এটা অংশ ভাল মানুহ বা এটা অংশ মানুহৰ কাৰণে সমাজ এখন থাকে, প্ৰত্যেক জেগাতে, কি তুমি অকল অসম বুলিয়ে নহয়, অল অভাৰ ৱৰ্ল্ড চবতে থাকে। ভাল আৰু বেয়া তুমি পৃথিৱীত জীৱ জগতত দুটা বস্তু পাবা, ভাল বেয়া, ভালটো ভাল, বেয়াটো বেয়া, এইটো চলিবই। এইটো বিশ্ব ব্ৰহ্মাণ্ডত থকালৈকে, জীৱ থকালৈকে ভাল বেয়া এইটো থাকিবই। পৃথিৱীত তুমি এনে ঠাই ক'তো নোপোৱা য'ত 100জন মানুহৰ ভিতৰত 100জনেই ভাল, আৰু পৃথিৱীত এনেকুৱা ঠাইও নাই য'ত 100জন মানুহৰ ভিতৰত 100জনেই বেয়া। এইটো চলিবই। এটা কথা জানিব বিচাৰিম, আপুনিতো অসমৰ বিভিন্ন স্থানত ঘূৰিছে, অসম বুলি ক'লে ভুল হ'ব, দেশৰ বিভিন্ন প্ৰান্তত ঘূৰিছে, তাৰ ভিতৰত মই এটা যিহেতু সামাজিক ব্যক্তি, এটা কথা জানিব বিচাৰিম, এই যে আপুনি সমাজখনত ঘূৰি ফুৰে বা বিভিন্ন স্থানত গৈ থাকে, আপোনাৰ এই নিজৰ কামখিনিক আজিৰ ডেটত যদি মই কওঁ, আপুনি কোনটো স্থানত ৰাখিব বিচাৰিব? আচলতে মই এইটো এতিয়া অনুভৱ কৰোঁ যে প্ৰত্যেক মানুহৰ, কিছুমান মানুহৰ এনেকুৱা হয়, কিছুমান মানুহে শৈশৱতে বা কৈশোৰতে নিজৰ জীৱনৰ লক্ষ্য স্থিৰ কৰি লয়, আৰু যিমানবিলাক আমি মহান মনীষীৰ জীৱন কাহিনী পঢ়িছোঁ, প্ৰায়বিলাক মানুহে তুমি চাবা তেওঁ হ'ব বিচাৰে এটা, কিন্তু কালক্ৰমত তেওঁ হয়গৈ এটা বেলেগ। খুব কম সংখ্যক মানুহেহে নিজে জীৱনত নিজে বিচৰা ধৰণে প্ৰতিষ্ঠা লাভ কৰে। তাৰ কাৰণে মানুহৰ যথেষ্ট নিজৰ যিখিনি ইনবৰ্ণ যি টেলেণ্ট আছে, যি প্ৰতিভা আছে, জন্মগত প্ৰতিভা, দক্ষতা আছে, তাক বিকাশ কৰিবৰ কাৰণে
নিৰন্তৰ মানুহজনে সংগ্ৰাম কৰে নিজৰ মাজত, সেইটো নিজৰ সত্তাটোক কেনেকৈ উত্তৰণ কৰিব পাৰে। আৰু সেইটো কৰিব লাগে সাধাৰণতে কৈশোৰ আৰু যৌৱন কালত, তেতিয়া তেওঁ ভৱিষ্যতটো খুব সুন্দৰ হয়। আৰু যি মানুহে নিজেই নিজক সুন্দৰকৈ প্ৰতিষ্ঠা কৰিব নোৱাৰে, তেওঁ সমাজ এখনক সুন্দৰকৈ প্ৰতিষ্ঠা কৰিবলৈ যোৱাত বহু ধৰণৰ বাধা আহিব পাৰে। এতিয়া কথাটো এনেকুৱা হৈ যায়, সেইকাৰণে মই এইটো কথা খুব ক'ব খোজোঁ, মই নিজৰ ল'ৰাৰ ক্ষেত্ৰতো বা মই কওঁ যে বাকীবিলাকক, যে তোমালোকে নিজে যিটো হ'ব বিচাৰিছা, তুমি নিজে যিটো ভাল পোৱা, তোমাৰ য'ত নিচা আছে, তুমি সেইটো জৰিয়তে নিজে কেনেকৈ উজ্জ্বলিব পাৰো সেই ক্ষেত্ৰত তুমি মনোযোগ দিয়া। কোনে কি, তোমাৰ লগৰটোৱে কি পঢ়িলে, সি পঢ়িলে ময়ো পঢ়িম, তোমাৰ লগৰ ছোৱালীজনীয়ে তাই ইমান হ'ল ময়ো সেইটো কৰিব লাগিছিলে, মই নোৱাৰিলো, তাৰ কাৰণে তুমি ফাৰ্ষ্ট্ৰেশ্যনত আছা। ন, এইটো ভুল। তুমি তোমাক নিজে সোধা তুমি কি হ'ব বিচাৰিছা, তুমি কি বিচাৰা, তোমাৰ অন্তৰে কি বিচাৰে, তোমাৰ বিবেকে কি বিচাৰে, তোমাৰ সত্তাটোৱে কি বিচাৰে, তুমি সেইটোৱে হোৱা। আৰু সেইটো হোৱাৰ কাৰণে তুমি তোমাক নিজক তুমি সহযোগিতা কৰা, নিজৰ ইচ্ছা, নিজৰ বাসনা এইবিলাকক কণ্ট্ৰল কৰি তুমি নিজক ওপৰলৈ অনা। সেইটো যিটো আমি কওঁ কৃচ্ছ সাধনা, যিটো একলব্যই কৰিছিলে, যিটো কৰ্ণই কৰিছিলে, যিটো বিলাক আমাৰ পঢ়িবলৈ পাওঁ। বিভিন্ন কিছুমানে অতি দুখীয়া গাঁৱৰ ভিতৰুৱা অঞ্চলৰ ল'ৰাও আজি বাহিৰৰ দেশত গৈ বৈজ্ঞানিক হৈছে, মহাকাশলৈ গৈছে, ডাঙৰ ডাঙৰ ৰাষ্ট্ৰীয় পৰ্যায়ে বঁটা জুৰি আনিবলৈ সক্ষম হৈছে। কিহৰ কাৰণে? এইবিলাকতো কোটি টকা মাক দেউতাকৰ বেংক বেলেঞ্চ নাই, জন্ম হৈ সোণৰ চামুচ মুখত দিয়া নাই, ষ্ট্ৰীট লাইটৰ তলত পঢ়া নাই, সাধাৰণভাৱে ডাঙৰ হৈছে, কেতিয়াবা কোনোবা এসাঁজ খাইছো নাই। গতিকে মানুহে যেতিয়া কিবা এটা হ'ম বুলি ভাবে নহয়, যেতিয়া কৰিম বুলি যেতিয়া সংকল্প লয়, য'ত চমুকে ক'বলৈ গ'লে এইটোৱে মানুহৰ য'ত ইচ্ছা শক্তি য'ত প্ৰবল, তাক কোনো প্ৰতিবন্ধকতাই থিয় দিব নোৱাৰে। এই কথাটো মই খুব দৃঢ়তাৰে বিশ্বাস কৰোঁ। তুমি নিজে যিটো হ'ম বুলি ভাবি যদি নিৰন্তৰ প্ৰচেষ্টা কৰি থাকা, তুমি এদিন হবাই। খালি লাগে এই ধৈৰ্যটো লাগিব, আৰু সেইটোত তুমি বাৰে 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 প্ৰহাৰ কৰি থাকিবলৈ লাগিব। যেনেকে সোণাৰীয়ে সৰু সাঁতুৰিয়ে হ'লেও সুন্দৰ পিটি পিটি গলাই গলাই পিটি 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 তাক ডিজাইন কৰি এটা অলংকাৰলৈ ৰূপান্তৰ কৰে, তেনেকে তুমি নিজক বিভিন্ন সময়ত নিজক পিটি থাকিব লাগিব, পিটি থাকিব লাগিব, পিটি থাকিব লাগিব, তেতিয়া এদিন শ্বাইনিং হ'বা নিশ্চিতভাৱে। নিশ্চয় এটা কথা জানিব বিচাৰিম, আপুনি সমাজৰ লগত যথেষ্ট জড়িত হৈ আছে, কিন্তু বহু ক্ষেত্ৰত আমি দেখোঁ যে ধৰক সমাজৰ লগত এনেকুৱা এজন কিছুমান ব্যক্তি থাকে যাক আমি সমাজৰ একো কামেই কৰা নেদেখোঁ, কিন্তু সভা সমিতিত তেওঁলোকক কিন্তু বিশেষ আসনত অলংকৃত কৰোৱাও দেখোঁ। কি ক'ব, অকণমান জানিব বিচাৰে? হয়, আচলতে কথাটো এনেকুৱা হয়, কিছুমান ধৰা কি বুলি ক'ম এতিয়া, মই মানুহটো মই কৈছোঁৱে বিভিন্ন নেচাৰৰ মানুহ থাকে, হয়, কিন্তু কিছুমান মানুহ এনেকুৱা মানুহো থাকে যাৰ ধৰা নিজৰ কিবা এটা কৰিবলৈ খুব হেঁপাহ থাকে সমাজখনৰ কাৰণে বা মানুহৰ কাৰণে, কিন্তু তেওঁ ধৰা পইচা আছে, টকা পইচা আছে, তেওঁ কিন্তু শিক্ষা নাই, শিক্ষা জ্ঞানটো কম কাৰণে তেওঁ অলপ ইতস্তত বোধ কৰে। কিছুমানৰ আকৌ জ্ঞান আৰু শিক্ষা আছে, পইচা নাই। তেনেকুৱা কিছুমান মানুহক মানুহে বোলে যি বুজি পায় যে এই মানুহজন কিন্তু এই কামটো তেওঁক যদি চকী এখন দি বহুৱাই গামোচা এখন দি সন্মান এটা দিওঁ, মানুহজনে ভাল পাব, আৰু অনুষ্ঠানটোৰ কাৰণে তেওঁ হয়তো টকা 10,000 দি দিব পাৰে, তেওঁক মাতি দিয়া কৰে। কিছুমান আৰু এনেকুৱা থাকে, ধৰক এই মানুহটো পইচা নাথাকিব পাৰে, কিন্তু মানুহটো হ'লে বয়সত আমাতকৈ ডাঙৰ হ'লেও ৰাতি 11টা বজাত কিবা এটা কামত লগ ধৰিলেও নাযাওঁ বুলি নকয়, কিবা এটা খুজিলে থাকিলে ঘৰত লৈ যা আকৌ, বিনা দ্বিধাই দি দিয়ে, ত্যাগ মনোভাৱ এটা আছে, সেৱা মনোভাৱ এটা আছে, সেইটো তুমি বুজি পাই গ'লা। সেই মানুহজনকো তেনেকৈ কোনোবাই হয়তো সন্মান এটা দিয়ে। মই ভাবোঁ সেইটো বৰ কিবা বহুত বেয়া কথা বা তেওঁক কটু সমালোচনা কৰিব লগা কথা বুলি মই নাভাবোঁ। আৰু অভিয়াছলি মানুহৰ জীৱনতনো কি, মানুহনো কেইদিনীয়া, আমি চবেই খন্তেকীয়াহে। গতিকে কাৰোবাক যদি তুমি অকণমান পিঠিত চাপৰ এটা মাৰি যদি এটা প্ৰশংসা কৰি এখন গামোচাৰে মানুহটোক যদি এটা নতুন এটা উজ্জীৱিত প্ৰাণলৈ তেওঁ প্ৰাণলৈ যে এটা সঞ্চাৰ আনি দিব পাৰা, তেওঁ এটা মনত যদি যোগাত্মক মনোভাৱ এটা তুমি সোমোৱাই দিব পাৰা, তাত তেওঁৰ ক্ষতি কি, তোমাৰ ক্ষতি কি, সমাজৰ ক্ষতি কি? একো নাই। এনেকুৱাতো হোৱা নাই যে তেওঁ বোলে 10টা মানুহ বোলে হত্যা কৰি আহিছে, বা বোলে ধৰ্ষণ কৰি আহিছে, বা ডকাইত কৰি আহিছে, তেনেকুৱা মানুহ বোলে আনি পেলানি আমি বোলে সম্বৰ্ধনা কৰিছোঁ বা ৰাজহুৱাভাৱে তেওঁক লৈ কিবা কৰিছোঁ। সেই কথাবিলাকত স্বাৰ্থটো জড়িত থাকে, সেই কথাটো নগ্নভাৱে ওলাই পৰে, আৰু সেইটোত কিন্তু মানুহৰ অকুণ্ঠ সমৰ্থন কেতিয়াও নাথাকে।
সেইটো তেনেই ক্ষণস্থায়ী 2 মিনিট 5 মিনিট 10 মিনিটত উৰি যাব আৰু নাথাকে নিশ্চয় তথাপিও এটা কথা জানিব বিচাৰিম আপোনাৰ পৰা সমাজত আপুনি এই বহুখিনি কাম কৰি আছে সামাজিকভাৱে বিভিন্ন সভা সমিতিত গৈ আছে তাৰ পাছতো মই সুধিব বিচাৰিম ফ্ৰেম পাবৰ কাৰণে আপুনি এইখিনি কৰি আছে নেকি না আচলতে কথাটো এনেকুৱা মই এইটো কৈছোঁৱেই যেতিয়া এজন মানুহে সুদীৰ্ঘ দিন ধৰি এটা নিৰ্দিষ্ট এটা দিশত মানুহে যেতিয়া কাম কৰে বা সেই দিশটোত যেতিয়া আগুৱাই যায় আগুৱাই গ'লে স্বাভাৱিকতে কোন মানুহে সেই দিশটোত নিজকে প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিব তুমি আজি যিটো কাম কৰি ভাল পাইছা সেইটো কামত তুমি প্ৰতিষ্ঠা লাভ কৰিবলৈ নিবিচাৰা নেকি নিশ্চয় বিচাৰিবা নিবিচাৰিবা নেকি কোনোবা গাঁৱৰ ল'ৰা এটাই সি খুব ধুনীয়াকৈ গান গাইছে মাক দেউতাকে আৱিষ্কাৰ কৰিলে যে ইয়াৰ এই প্ৰতিভা আছে তাক ক্লাছ দিলে কৰিলে চেষ্টা কৰিলে সি ভাল গান গালে CD এটা বনালে কেছেট কৰিলে অডিঅ' কৰিলে ভাল চলিলে ইউটিউবত দি দিলে ফলোৱাৰ্ছ বাঢ়ি গ'ল ডিমাণ্ড আহি গ'ল ফাংচনলৈ মাতিলে পপুলাৰ বাঢ়ি গ'ল দেখিলে যে ল'ৰাটো তাৰপিছত লাহে 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 সি প্ৰফেচনেলি বস্তুটো লৈ গ'ল সেইটো তাৰ প্ৰতিভা ঠিক তেনেকৈ কোনোবাই খেলিছে সি খেলৰ যোগেদি এষ্টাব্লিছ হ'ব বিচাৰিছে ঠিক সমাজৰ কাম কৰা মানুহবিলাক বা ৰাজনীতি কৰা মানুহবিলাকে যেতিয়া এটা দীৰ্ঘদিন ধৰি এটা ফ্ৰেমত কাম কৰি আহে তেওঁ সেই প্ৰক্ৰিয়াটোৰ যোগেদি প্ৰতিষ্ঠা লাভ কৰিবলৈ চেষ্টা কৰে এতিয়া মইতো ক'লোৱেই মই প্ৰায় 26-27 বছৰ সক্ৰিয় ৰাজনীতিত আছোঁ মই সেইকাৰণে মই MLA টিকেট বিচাৰিছিলোঁ বা মই এবাৰ খেলিছিলোঁ হাৰিছোঁ বেলেগ কথা বা এবাৰো বিচাৰিছিলোঁ নাপাইছোঁ বেলেগ কথা কাৰণ মই এটা ট্ৰেকত বা এটা ছিষ্টেমত যেতিয়া মই মানুহটো ওলাই আহিলোঁ মোৰ জীৱন যৌৱনৰ আটাইতকৈ মূল্যৱান সময়খিনি মই য'ত দিছোঁ তাৰ পৰাই মই এষ্টাব্লিছ হ'ব লাগিব সেইটোতো মোক পাপ হ'ব নোৱাৰে পাৰিব জানো নোৱাৰে সেইটো ফ্ৰেমত আহিবই মানুহ মাত্ৰে সেইটো চেষ্টা থাকিবই সেইটোতো বেয়া পায়ো লাভ নাই সমালোচনা কৰিও লাভ নাই যি যিমানলৈ দৌৰিব পাৰে দৌৰিব যি যিমানলৈ উৰিব পাৰে উৰিব কথাটো সিমানে নিশ্চয় মই এটা কথা জানিব বিচাৰিম যেতিয়া আপুনি অলপ আগত যিহেতু আমাৰ টাই আহোমসকলৰ কথাও অকণমান উল্লেখ কৰিছে চুই গৈছে কথাই আপোনাৰ যিহেতু আপুনি কথাখিনি উল্লেখ কৰিলে এটা কথা জানিব বিচাৰিম আগৰ দিনত যেনেকৈ আমাৰ বৰগোহাঁই বুঢ়াগোহাঁই আৰু বৰপাত্ৰ গোহাঁই এই দা ডাঙৰীয়াসকলে মন্ত্ৰী বা ৰজাসকলৰ স্বৰ্গদেউসকলৰ পতা আৰু ভঙাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছিলে কিন্তু বৰ্তমান আমাৰ ক্ষমতা নাইকিয়া হৈ গৈছে নেকি নাই গণতন্ত্ৰইতো সেইটো আমাক ক্ষমতাটো দিয়ে থৈছে এতিয়া চবকে এতিয়া গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে যিটো নিৰ্বাচিত হয় 5 বছৰৰ কাৰণে দিছে কি পঞ্চায়ত কি বিধানসভাত কি লোকসভাত ৰাজ্যসভা কথাটো অলপ বেলেগ গতিকে মানুহে বেয়া পালে পিছৰ 5 বছৰত সমৰ্থন নকৰিব কিন্তু আজি এতিয়া দিনত এনেকুৱা কথাটো হৈছে যিসকলে ভোটদান কৰে ভোটদান কৰা যিসকল নাগৰিক বা ৰাইজে কাৰ পক্ষত ভোট দিছে কিয় দিছে সেই কথাবিলাকো এটা গভীৰভাৱে বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে আৰু আগৰ দিন এতিয়া আৰু নাই কাৰণ আগৰ দিন মানে মই এইটো ক'বলৈ গৈছোঁ এই যুগৰ যিটো পৰিৱৰ্তন সময়ৰ পৰিৱৰ্তন এইটো সময়ৰ আহ্বান কাৰণ আমাৰ ককা দেউতাহঁতৰ মুখত শুনিছিলোঁ আগতে আমাৰ ইয়াতে এই আমগুৰিত এখন সভাত বোলে সুভদ্ৰ চলিহা ডাঙৰীয়াও আহে এফালে আমাৰ তাহানিৰ CPI খগেন বৰবৰুৱাদেউ দুইজন দিগ্গজ নেতা দুইজনে একেখন এম্বেচাডৰ গাড়ীতে উঠি কেম্পেইনিং কৰিবলৈ যায় একেখন গাড়ীতে যায় মিটিঙো একেখনে মানে মানুহো একেখনে মাইক ছেটো একেটাই মঞ্চও একেটাই এজনে হেনো কয় যে হেৰি চলিহাদেউ আপোনাৰখিনি কি আছে কৈ লওক তেখেতৰখিনি তেখেতে ক'লে ৰাইজে শুনিলে হাত চাপৰি বজালে তেখেত নামি গ'ল আহি গাড়ীত বহিলে ইজন গ'ল নমস্কাৰ কৰিলে মই এইটো পাৰ্টিৰ পৰা উঠিছোঁ মোক আপোনালোকৰ সমৰ্থন লাগে তেখেতে কোৱাখিনি তেখেতে ক'লে বাকী গোটেই বস্তুটো ডেলিভাৰীটো ৰাইজলৈ গুচি গ'ল ৰাইজে ডিচিশ্যন ল'ব এতিয়া ভোট কাক দিব আকৌ দুইজন একেখন গাড়ীতে নিজৰ নিজৰ স্থানলৈ গুচি আহিলে কিন্তু এতিয়াতো সেইটো নাই তুমি এটা পাৰ্টি ধৰিছা মই এটা পাৰ্টি ধৰিছোঁ মই সেইখন গাঁৱলৈ যাওঁ বুলি যদি তুমি আগদিনা গম পাইছা তুমি পিছদিনাখনিয়ে তাত পাৰিলে আগদিনাখনিয়ে গুচি যাব নহ'লে তাত মানুহ গুণ্ডা কেইটামান লগাই থ'ব যে সি আহিলে তাৰ গাড়ীত শিলগুটি মৰাই দিবি পাৰিলে দম দি খেদি দিবি তহঁতৰ গান সোমাবলৈ নিদিবি সেইবোৰ কৰিব বা নতো তাত আগদিনাই গৈ মোক তাত গালি পাৰি থৈ আহিব মোৰ একেবাৰে আই গৰ্ভৰ পৰা জন্ম হোৱাৰ পৰা মোৰ কি কি ভুল আছিলে সেইখিনি একেলাকে উলিয়াব গালি পাৰিব সেইটোৱে হ'ল এতিয়াৰ ৰাজনীতি হৈছে চবতে নহয় অৱশ্যে গতিকে যুগ লৈ বস্তুবোৰ পৰিৱৰ্তন হৈ থাকে সেইবোৰ গোটেইবোৰ নিৰ্ভৰ কৰে মই কৈছোঁৱেই মানুহৰ নিজৰ চিন্তা নিজৰ ব্যক্তিত্ব বুলি যিটো কয় সেইটোৰ ওপৰত নিৰ্ভৰশীল আচলতে আপোনাৰ মনোৰঞ্জন বৰগোহাঁই বুলি ক'লে যদিও সমাজত এটা নাম আছে
তথাপিও আপোনাৰ কিন্তু ৰাজনৈতিক ক্ষেত্ৰত যথেষ্ট এটা নাম আছে। মোৰ অভিজ্ঞতা হ'ল 2001 চনৰ পৰা আপুনি কৰি আছে। কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ হিচাপে আপুনি এটা পদ লাভ কৰিছিলে, ইমান বহুখিনি কাম কৰিলে, তাৰ পাছতো ইমান এটা তত্ত্বগধুৰ থকা পদ আপুনি এৰি দিলে, ইয়াৰ কিবা ৰহস্য আছে নে ৰাজনৈতিক আপোনাৰ ৰহস্য বুলি আচলতে একো নাই, কিন্তু কথাটো এনেকুৱা হ'ল, মই এটা সময়ত মই এনে আমাৰ কংগ্ৰেছৰ যিটো ছাত্ৰ সংগঠন হয় NHUI নেশ্যনেল ষ্টুডেণ্টছ ইউনিয়ন অফ ইণ্ডিয়াৰ মই এটা ব্লক পৰ্যায়ৰ মানে সভাপতি আছিলোঁ। তাৰপিছত পৰৱৰ্তী সময়ত মই যুৱ কংগ্ৰেছৰ সভাপতি হৈছোঁ, জিলা সভাপতি, প্ৰায় 8-9 বছৰ যুৱ কংগ্ৰেছৰ সভাপতি আছিলোঁ। তাৰপিছত মই মাৰ্কেটিং বোৰ্ডৰ ইলেক্টেড মেম্বাৰ হৈছিলোঁ। তাৰপিছত মই ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ ইলেক্টেড প্ৰেছিডেণ্ট হৈছোঁ 5 বছৰ। তাৰপিছত মই জিলা পৰিষদ জিকি আহিছোঁ, তিনিচুকীয়া মাৰ্ঘেৰিটা জিলা পৰিষদৰ পৰা তিনিচুকীয়া জিলা পৰিষদৰ মই ভাইচ চেয়াৰমেন হৈছিলোঁ 5 বছৰৰ কাৰণে। তাৰপিছত ব্লক কংগ্ৰেছ চলাইছোঁ, জিলা কংগ্ৰেছ চলাইছোঁ, প্ৰদেশ কংগ্ৰেছলৈ গৈছোঁ। তাৰপিছত 21ত মই MLA ষ্টেণ্ড কৰিছিলোঁ, হাৰিলোঁ, আৰু এইবাৰ শিৱসাগৰ মোৰ নিজৰ গৃহ সমষ্টিৰ পৰা মই কংগ্ৰেছ দলৰ এগৰাকী প্ৰাৰ্থী হিচাপে আবেদন কৰিছিলোঁ। মিত্ৰতাৰ কাৰণত আমি অখিল গগৈ ডাঙৰীয়াক ৰাইজৰ দলক চিটটো এৰি দিব লগা হ'ল। সেইটো এটা বেলেগ মেটাৰ। মই কংগ্ৰেছ দল ত্যাগ কৰাৰ কথাটো এইটোৱেই যে মই যিখিনি সময়ত কংগ্ৰেছত আছিলোঁ, যে কোনোৱে এইটো ক'ব খোজে যে এতিয়া কংগ্ৰেছৰ বেয়া দিন আহিছে সেইকাৰণে দল এৰি পলাইছ, সেইটো কথা নহয়। আমি যেতিয়া কংগ্ৰেছ কৰিছিলোঁ তেতিয়া মই সদৌ অসম ছাত্ৰ সন্থাৰ লগত মোৰ সংঘাত হৈছিলে, সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগত মোৰ সংঘাত হৈছিলে। তাৰপিছত সেই সময়ত আলফা বিদ্ৰোহীও আমাক 48 ঘণ্টা 72 ঘণ্টা সময় সদায় বান্ধি দি থাকে, কংগ্ৰেছ এৰিব লাগে, চবেই বাতৰি কাকতত নাম দি মানে দল ত্যাগ কৰিছিলে। মই কিন্তু কৰা নাছিলোঁ, আমি কৰা নাছিলোঁ। তেতিয়া মোৰ 2জনকে দেহৰক্ষীও দিছিলে, মই লোৱা নাছিলোঁ, তেনেকেই মই ঘূৰি ফুৰিছিলোঁ। পৰৱৰ্তী সময়ত কা আন্দোলনতো মই প্ৰায় 12টা ছেকশ্যনত মোক গোচৰ, বিভিন্ন ধৰণৰ ভুৱা গোচৰ জাপি দি মোক জেললৈ পঠিয়াইছে। মই প্ৰায় 38 দিন জেলো খাইছোঁ। গতিকে দলটোত মোৰ যথেষ্ট ত্যাগ আছে। এতিয়া মই দলটো এৰি মানে পদৰ পৰা অব্যাহতি এইকাৰণেই ল'লোঁ, মই কিছুমান কথাত, দলীয় সিদ্ধান্তত কিছুমান কথাত মই অলপ ক্ষুণ্ণ আৰু ক্ষোভিত হ'লোঁ। এইকাৰণেই যে আমাৰ ইমান এটা পুৰণা দল, ৰাষ্ট্ৰীয় নেতৃত্বৰ অদূৰদৰ্শিতা, ৰাষ্ট্ৰীয় নেতৃত্বৰ ৰাজনৈতিক অপৰিপক্কতা, ইমেচিউৰিটি, অদূৰদৰ্শিতা, অনভিজ্ঞতা আৰু ৰং ডিচিশ্যন, এই কথাবিলাকত ক্ষুণ্ণ হ'লোঁ স্বাভাৱিকতে। আৰু এতিয়া বয়সো হৈছে আমাৰ, বহুতে কয় যে এইটো বেয়া হ'ল, এইটো নকৰিবি, ধৈৰ্য ধৰিব লাগে, অমুক কৰিব লাগে, তমুক কৰিব লাগে। আৰে বাবা, 2001 চনৰ আগত, চৰকাৰ নহাৰ আগত আমি 10 বছৰ দিন বেয়া দিনত কংগ্ৰেছ কৰি কি ধৈৰ্য ধৰা নাছিলোঁ নেকি? 2016ৰ পৰা এতিয়া 26লৈকে 10 বছৰ বেয়া দিনত পাৰ্টি কৰি কি ধৈৰ্য ধৰা নাই নেকি? এনেকুৱাতো নহয় ভাই যে মই গোটেই জীৱনটো ধৈৰ্যই ধৰি থাকিম। এতিয়া মোৰ বয়স 55 বছৰ হৈ গ'ল, আৰু 10 বছৰ যদি মই 15 বছৰ যদি ধৈৰ্যই ধৰি থাকোঁ, মই কাম কেতিয়া কৰিম? মই কাম কেতিয়া কৰিম? মই যিটো উদ্দেশ্যে ৰাজনীতিলৈ আহিছোঁ, সেই উদ্দেশ্য মোৰ সফল কেতিয়া হ'ব? যদি মই সদায় আন্ধাৰতেই থাকোঁ। ভাই, তেনেকুৱা কথাও থাকিব, আৰু সেইটো মোৰ ব্যক্তিৰ স্বাধীনতা। মই কি সিদ্ধান্ত ল'ম সেইটো মোৰ নিজৰ সিদ্ধান্ত, হয়নে নহয়? তাৰ কাৰণেতো মই কাৰো ওচৰত ঋণী হৈ থকা নাই যে তুমি অনুমোদন নিদিলে মই এইটো সিদ্ধান্ত ল'ব নোৱাৰোঁ, তেনেকুৱা কথাটো নাই। মোৰতো ব্যক্তি স্বাধীনতা আছে, মই ব্যক্তি হিচাপে এজন স্বতন্ত্ৰ মানুহ। সেইটো কথা, অন্য কথা একো নাই। ইয়াত ইমান বেছি ক্ষমতা, লোভ, কিবা কিবি মানুহে বহুত কথা কৈ আছে বা ক'ব, সেইটো বেলেগ কথা। মই এইবিলাক লৈ ইমান চিন্তিত নহয়। যিহেতু আপুনি কথাখিনি ক'লে, তাৰ ভিতৰতো মই এটা সুধিব বিচাৰিম। আপুনি যেতিয়া মাৰ্ঘেৰিটাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে, যিহেতু আপোনাক ছিটটো আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই এৰি দিছিলে বুলি কৈছে বহুতে, আপোনাক বহুতে ক'ব বিচাৰে প্ৰদ্যুৎ বৰদলৈ আপুনি সোঁহাত স্বৰূপ, সঁচাকৈ নেকি? নাই, কথাটো এনেকুৱা, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই এৰি দিয়া কথাটো নহয়। তেখেত যিহেতু 16 চনৰ বিধানসভা নিৰ্বাচনত তেখেত পৰাজয় হ'ল, তেখেতে 98ৰ পৰা একেৰাহে 4বাৰ বিধায়ক হ'ল। তৰুণ গগৈৰ মন্ত্ৰীসভাত তেখেত মন্ত্ৰীও আছিলে প্ৰায় 14 বছৰ কাল। তাৰে 2 বছৰ তেওঁ ৰাজ্যিক মন্ত্ৰী আছিলে, 12 বছৰ কাল তেওঁ কেবিনেট মন্ত্ৰী হিচাপে বিভিন্ন ডিপাৰ্টমেণ্ট চলাইছিলে। আৰু তেখেতৰ সান্নিধ্যতে মই একচুৱেলি খুব সক্ৰিয় ৰাজনীতিলৈ আহিছিলোঁ, তেখেতে মোক সক্ৰিয় ৰাজনীতিলৈ আনিলে। আৰু মই যিমানবিলাক পদবীত মই কাৰ্যনিৰ্বাহ কৰি আহিলোঁ, সেই গোটেইবিলাকত তেখেতৰ
পৰোক্ষভাৱে হ'লেও তেখেতৰ পৃষ্ঠপোষকতা দিহা পৰামৰ্শ সহযোগিতা আছে, সেইটো কথা 100% সঁচা। আৰু এতিয়া যে এনেকুৱা নহয় যে তেখেত যেতিয়া আকৌ 2019 লোকসভা নিৰ্বাচনত যেতিয়া নগাঁও লোকসভা সমষ্টিৰ পৰা তেখেত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিলে, পাৰ্টীয়ে তেখেতক তাত খেলালে, যিহেতু নগাঁৱত প্ৰায় 35 বছৰ কাল কংগ্ৰেছৰ দখলত ছিটটো নাছিলে, তেখেতক দিলে, তেখেতক বহুত চেলেঞ্জ লৈ তেখেতে ছিটটো ৰিকভাৰ কৰিলে, জিকিলে। তেতিয়া এতিয়া 21ত বিধানসভা নিৰ্বাচন খেলিবলৈ আমাৰ কংগ্ৰেছত তেতিয়া ছেকেণ্ড ইন লাইনত মানুহ কেৱল মই আছিলোঁ, কাৰণ মই এইটোক অলৰেডি যুৱ কংগ্ৰেছক নেতৃত্ব দিছোঁ, NSYক নেতৃত্ব দিছোঁ, ব্লক চলাইছোঁ, জিলা চলাইছোঁ, জিলা পৰিষদ চলাইছোঁ। আৰু বহুতে কৰ্মীও ক'লে যে এতিয়া প্ৰদ্যুৎ দা বা বৰদলৈ ছাৰ যিহেতু নাই, মনোৰঞ্জন দাদা আছে আমাৰ ছিনিয়ৰ, তেওঁ এতিয়া অভিজ্ঞ আৰু পৰিপক্ক, গতিকে তেখেতে খেলিব লাগে। আৰু সেইধৰণে মই বিচাৰিলোঁ, দলে মোক টিকেটো দিলে। আৰু সেইটো ক্ষেত্ৰত মোৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াও যথেষ্ট পৃষ্ঠপোষকতা আছে। আৰু মই টিকেটৰ কাৰণে কাৰো হাতে ভৰিয়ে ধৰিব লগাও হোৱা নাই, কোনো দিল্লী দিছপুৰ কাৰো ভৰিয়ে হাতে ধৰিবলগীয়া হোৱা নাই। বহুতে উলিয়াই কংগ্ৰেছত টিকেট দিবলৈ, বহুত টকা পইচা দিব লাগে, কিবা দিব লাগে, বাকীবোৰ কথা মই নাজানো। মই কিন্তু 1 পইচাও কাকো দিও নাপালোঁ, কাকো ভৰি চুইও নাপালোঁ, কাকো টিকেটটো লাগিব বুলি নমস্কাৰ কৰি কাকো মই চাহ একাপো খুৱাই নাপালোঁ। মই কিন্তু তেনেকৈ পাইছিলোঁ। যি নহওক, সেই কথাটো তুমি যিটো কথা কৈছা, এই কথাটো মই অস্বীকাৰ নকৰোঁ। হয়, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া মোৰ ৰাজনৈতিক গুৰু বুলিয়ে মই ক'ম, দ্বিধাহীনভাৱে ক'ম, এতিয়াও কওঁ। এতিয়াও তেওঁৰ লগত মোৰ সম্পৰ্ক আছে, তেওঁৰ লগত মোৰ কথা বতৰা হয়। আৰু বিভিন্ন ধৰণৰ ৰাজনৈতিক সামাজিক সমস্যাই হওক বা যিকোনো ধৰণৰ কথা তেখেতৰ পৰা মই পৰামৰ্শ লওঁ, বা নজনা কথাটো মই তেখেতক সোধোঁ। আৰু সঁচা কথা ক'বলৈ গ'লে তেখেতৰ সান্নিধ্যত আহিয়ে মই বহু কথা শিকিলোঁ। আগতেতো গভৰ্ণমেণ্ট এখন কেনেকৈ চলে নাজানিছিলোঁ, কাৰণ আমি ছিষ্টেমত সোমোৱা নাছিলোঁ। এতিয়া গভৰ্ণমেণ্ট এখন কেনেকৈ চলে, ডিপাৰ্টমেণ্ট কেনেকৈ চলে, পঞ্চায়তৰ পৰা আৰম্ভ কৰি পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰজনৰ পৰা চিফ ছেক্ৰেটাৰীজনলৈকে কাৰ কিমান পাৱাৰ আছে জানো, কোনে কি কৰিব পাৰে, কাৰ কিমান কেপাচিটি আছে চব জানো, DC এজনৰ কেপাচিটি কি জানো, জইণ্ট ছেক্ৰেটাৰী এছিষ্টেণ্ট ছেক্ৰেটাৰী এজনৰ কেপাচিটি কি জানো, চিফ ছেক্ৰেটাৰী এজনৰ কেপাচিটি কি জানো, DGP জনৰ কাম কি, কনষ্টেবলজনৰ কাম, চব ছিষ্টেমটো গোটেই বস্তুটো বুজিলে, শিকিলে, এতিয়াও শিকি আছোঁ। হয়, ন' ডাউট, শিকি মানুহে শেষ কৰিব নোৱাৰে নিশ্চিতভাৱে, কিন্তু অভিজ্ঞতা কিছু গোটালোঁ। হয়, আৰু মানুহ এজন পুৰুষে হওক মহিলাই হওক যেতিয়া ৰাজহুৱাভাৱে বা আমাৰ ওচৰলৈ আহে, হয়, তাক 2 মিনিট অবজাৰ্ভ কৰি এই মানুহজন কেলৈ আহিছে আমি কৈ দিব পৰা হ'লোঁ। তাৰমানে তেওঁ এটা কিবা ৰাজহুৱা সমস্যা লৈ আহিছে, নে ব্যক্তিগত সমস্যা লৈ আহিছে, নে কিবা দান বৰঙণিৰ কথা ক'বলৈকে আহিছে, নে কাৰোবাৰ কথা লগাবলৈকে আহিছে, নে অভিবাদন জনাবলৈকে আহিছে। 2 মিনিট অবজাৰ্ভ কৰি আমি কৈ দিব পৰা এটা অভিজ্ঞতা হ'লগৈ আৰু, কাৰণ আমি বহুত বছৰ মানুহৰ মাজত আছোঁতো। হয় 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 হয়। নিশ্চয় এটা কথা জানিব বিচাৰিম, আপুনি খালি প্ৰথমতে আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ, এই কুৱেশ্যনটো সুধিব নালাগে, তথাপি সুধিছোঁ যে আমি বহু সময়ত আপুনি মই শুনি আহিছিলোঁ ফকৰাজনা জতুৱা ঠাঁচ, ডলাৰ বগৰী। বৰ্তমান কিন্তু আমাৰ ৰাজনীতিৰ নেতাসকলক কিন্তু আমি ডলাৰ বগৰীৰ লগত তুলনা কৰিবলগীয়া হৈ পৰিছে। আপোনাকো এটা সময়ত আমি সেই তেনেদৰেই সেই জতুৱা ঠাঁচটোৰ দৰে আমি প্ৰয়োগ কৰিবলগীয়া হ'ব নেকি আপোনাৰ নামৰ আগত? নহয়, কথাটো হ'ল এইটোৱেই যে মোৰ এইখন জন্মগাঁও, শিৱসাগৰখন মোৰ জন্মভূমি, বা গোটেই অসমখনেই মোৰ জন্মভূমি। মই শিৱসাগৰত জন্ম হৈছোঁ, ভূমিষ্ঠ হৈছোঁ গাঁৱত, LP স্কুল পঢ়িছোঁ গাঁৱত, ME স্কুল পঢ়িছোঁ গাঁৱত, হাইস্কুল পঢ়িছোঁ, মই কলেজ পঢ়িছোঁ শিৱসাগৰ কলেজৰ, মই স্নাতক 1991-92। এইখন চহৰত মই ডাঙৰ হৈছোঁ, টকি হলত চিনেমা চাইছোঁ, ৰূপালী হলত, আজিকালি নাই, তোমালোকে এইবোৰ নাই পোৱা। বৰ্ডিং খেলপথাৰত খেলিছোঁ বা চাইছোঁ, এইখন নৈত সাঁতুৰিছোঁ, সৰুটো পুখুৰী জয়সাগৰ পুখুৰী সাঁতুৰি পাৰ হৈছোঁ। মোৰ শৈশৱ যৌৱন গোটেই 30টা বসন্ত ইয়াতে জড়িত হৈ আছে। মই কিবা এটা কামত জীৱন আৰু জীৱিকাৰ স্বাৰ্থত মই সুদীৰ্ঘ প্ৰায় 26 বছৰ কাল মাৰ্ঘেৰিটাত আছিলোঁ, সেইটো সঁচা কথা। এতিয়াও মোৰ ঘৰ আছে, তাত মই গৈছিলোঁ জীৱন জীৱিকাৰ কাৰণে। তাৰপিছত মই ৰাজনীতিলৈ আহিছোঁ, যিহেতু মোৰ সক্ৰিয় ৰাজনীতিক জীৱনটো তাত আৰম্ভ হৈছে, গতিকে তাতো মোৰ এখন সমাজ আছে বা মোক ফলোৱাৰ্ছ আছে। কিন্তু এতিয়া মই ইয়াত আছোঁহি, ইয়াত নিজৰ ঠাইখনলৈ মই উভতি আহিছোঁ, সেই বুলিয়ে যে মই ডলাৰ বগৰী হৈ যাম, এই কথাটো মই তেনেকৈ নাভাবোঁ। কাৰণ মই নিজৰ ৰাজনীতিৰ ক্ষেত্ৰত মই বুজি পাইছোঁ, মই নিজৰ মানুহখিনিৰ মাজলৈহে আহিছোঁ। হয়, তাত মই আছিলোঁ, ইমান দিন থাকিলোঁ। এতিয়া দেখোঁ, চোৱা, ৰাজনীতিটো
বস্তুটো কিছুমান সময়ৰ আহ্বান আৰু কিছুমান অংক, যিটো ৰাজনীতিত পলিটিক্সো ডেমক্ৰেচি পলিটিক্সটো এটা ক্ৰিটিকেল মেথমেটিক্স। তোমাক ক্লিক কৰিব লাগিব। হয় হয় এটা জেগাৰ যিটো জনগাঁথনি, হয় তাৰ যিটো ডেম'গ্ৰাফি, হয় তাৰ জনগাঁথনিটোৱে তোমাক ক্লিক কৰিব নে নকৰে, ছাপৰ্ট কৰিব নকৰে, এনেকুৱা ধৰণৰ কথা কিছুমান থাকে। তাত তুমি পলিটিকেলি ছিকিউৰ্ড হয় নে নহয়, এনেকুৱা কিছুমান অংক আহি যাব নহয়। চ' তেনেকুৱা কথাতে মই নিজৰ ঠাইখনলৈ আকৌ উভতিছোঁ। এতিয়া ন, মোৰতো ইয়াত আজি ৩-৪ বছৰ মই লাগাতাৰ ইয়াতে আছোঁ। ইয়াতে আছে ব্যৱসায় সূত্ৰেও মই ইয়াত কিবা এটা কৰিবলৈ চেষ্টা কৰি আছোঁ। হয় ল'ৰাও ইয়াতে পঢ়াই আছোঁ। হয় মোৰ নিজৰ গাঁৱৰ ঘৰখন, মোৰ পুৰণা ককা দিনৰ মাটি বাৰী সা সম্পত্তি ইয়াতেই পৰি আছে। ইয়াতে মোৰ সেই বাল্যকালৰ পৰা একেলগে পঢ়ি ঢাৰি পাৰি পঢ়াৰ পৰা এতিয়ালৈকে লগৰ বন্ধু বান্ধৱবোৰে ইয়াতে পিয়াপি দি ফুৰিছোঁ। মই তেনেকৈ নাভাবোঁ আচলতে। কোনোবাই ক'ব পাৰে আমাৰ যিটো বিপক্ষ ৰাজনৈতিক দলৰ মতাদৰ্শ মানুহে, কোনোবাই হয়তো মানসিকভাৱে মোক কষ্ট দিবলৈ বা সমাজত অলপ হেৰি কৰিবৰ কাৰণে ক'ব, বিভিন্ন বিশেষণ দিব। সেইটো আজিকালি চলিয়ে। আৰু আমি এইবিলাক আমাৰ চাল ডাঠ হৈ গৈছে, আমি এইবোৰক লৈ ইমান এতিয়াতো তেনেকুৱা যদি হয়, মই কথাটো কৈছোঁ, আজি অখিল গগৈ ডাঙৰীয়াটো শিৱসাগৰ মানুহ নহয়, তেওঁতো মৰিয়নি বিধানসভা সমষ্টি চেলেঙাহাটৰ ল'ৰা। তেওঁ আহি শিৱসাগৰত দেখোন দুবাৰকৈ MLA হ'ল। তেওঁতো ইয়াত এতিয়া ভেটি এটাও নাই, ইয়াত ঘৰ এখনো নাই। তেওঁ কি হ'ব পিছে? সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, প্ৰাক্তন মুখ্যমন্ত্ৰী, এজন জ্যেষ্ঠ ৰাজনৈতিক নেতা। তেখেতে উজনি অসমৰ ক'ৰ পৰা বিধায়ক MP নাই হোৱা। ডিব্ৰুগড়ৰ পৰা MP হ'ল দুবাৰ তিনিবাৰ, মাজুলীৰ পৰা হ'ল, লখিমপুৰৰ পৰা হ'ল, মাজুলীৰ পৰা বিধায়ক হ'ল, মৰাণৰ পৰা বিধায়ক হ'ল, লখিমপুৰৰ পৰা MP হ'ল, আৰু ক'ৰ পৰা হ'বলৈ বাকী উজনি অসমত নাই দেখোন। নাই, প্ৰায়খিনিতে তেওঁ হৈছে। তেনেকুৱা উদাহৰণ ঢেৰ আছে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰো এটা সময়ত গৈ মাৰ্ঘেৰিটাৰ পৰা MLA হৈ জিকি আহিছিলে। তেনেকৈ গৌৰৱ গগৈ ডাঙৰীয়াও, তেওঁতো কলিয়াবৰৰ সাংসদ আছিলে দুবাৰকে, এইবাৰ আহি যোৰহাটৰ পৰা সাংসদ হৈ গ'ল। ৰকিবুল হুছেইন ডাঙৰীয়া চামগুৰি মানুহ, তেওঁ গৈ ধুবুৰীত সাংসদ হৈ আছে। তেনেকুৱা উদাহৰণ ঢেৰ আছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁ জন্মসূত্ৰে তেওঁ নলবাৰীহে মানুহ, তেওঁতো জালুকবাৰীৰ পৰা বিধায়ক হৈ আজি অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অলংকৃত কৰি আছে। তেনেকুৱা ঢেৰ আছে। মই কথাটো সুধিছিলোঁ অলপ বেলেগকৈ, মানে আচলতে এনেকুৱা ধৰণৰ, যিহেতু আপুনি ক'লে পথ প্ৰদৰ্শক আছিলে ৰাজনীতিৰ ক্ষেত্ৰত আপোনাৰ সন্মানীয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, গতিকে যিহেতু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বৰ্তমান শাসনাধিষ্ঠ চৰকাৰখনলৈ গ'ল, গতিকে যিহেতু আপোনাৰ পথ প্ৰদৰ্শক, আপুনিও তেনেকুৱা যাবলৈ যো জেগা চলিছে নেকি? নাই, যুঁজা মানে কি, আচলতে মই সঁচা কথা ক'বলৈ গ'লে মোক বিভিন্ন ৰাজনৈতিক দলে মোৰ লগত যোগাযোগত আছে। বিজেপি দলৰ ৰাজ্যিক পৰ্যায়ৰ নেতা কৰ্মীসকলেও মোক ফোনযোগে মোৰ লগত যোগাযোগত আছে। অসম গণ পৰিষদ দলৰ পৰাও মোলৈ প্ৰস্তাৱ আহিছে। ঠিক তেনেকৈ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া দলৰ পৰাও মোলৈ প্ৰস্তাৱ আহিছে। অখিল গগৈ ডাঙৰীয়াৰ লগতো মোৰ কথা বাৰ্তা হৈয়ে থাকে। অন্যান্য ডেভেলপমেণ্ট ৰিলেটেড কিছুমান কথা হৈ থাকে। মই এতিয়ালৈকে কাকো কথা দিয়া নাই। মই কৈছোঁ যে মোক অলপ ভাবিবলৈ দিয়ক, মোক অলপ সময় দিয়ক, মই চিন্তা চৰ্চা কৰিহে কথা দিম। আৰু এতিয়া মই অকণমান নিজক লৈ, নিজৰ ব্যৱসায়িক পৰিকল্পনা, নিজৰ সন্তানৰ ভৱিষ্যত, মোৰ এই যে ইমান বছৰ মানে পগলা কুকুৰে ঘূৰা দৰে গোটেই অসমখন যে ঘূৰি ফুৰিলোঁ, কাম বন নিজৰ নোহোৱাকৈ টকা পইচা উৰুৱাই, এতিয়াতো ঘৰ এখনতো আছে ভাই, সংসাৰ এখনতো আছে, মানুহ এজনী আছে, মোৰ ল'ৰা দুটা আছে নহয়। তো সিহঁতকতো মই চাপৰিলে মেঘ নাই নহয়, মইতো বাপেক হৈছোঁ ন, মইতো দায়িত্ব ল'ব লাগিব ন, তো মইতো চাব লাগিব। তো মই এনি টাইম আৰু এইবোৰে যদি কৰি থাকোঁ, তো মোৰ নিজৰ সময় কেতিয়া? মই অকণমান এতিয়া নিজক মানে আকৌ কিবা এটা কৰিব বিচাৰিছোঁ। মই সাময়িকভাৱে ৰাজনৈতিক পৰিৱেশটোৰ পৰা আঁতৰি আছোঁ। এইটো নহয় যে মই ৰাজনীতি নকৰিম, ৰাজনীতি কৰিমেই, কিন্তু মই সাময়িকভাৱে বিৰতি লৈছোঁ। আমিও আশা কৰোঁ আপোনাক এদিন আমাৰ বিধায়ক হিচাপে পোৱাটো আমাৰো সপোন আছে। কি ক'ব, যদি আপুনি বিধায়ক হয়, প্ৰথম আমাৰ সমস্যাটো কি দূৰ কৰিব? প্ৰথম সেইটো মানুহৰ সপোন থাকিব পাৰে, কিন্তু ৰাজনীতিত সপোনটো অলপ বেলেগ। কাৰণ যিবোৰ কিছুমান সপোন আছে, সেইটো সপোন তোমাৰ নিজৰ সপোন তুমি নিজে পূৰ কৰিব পাৰা, বেলেগ মানুহ নালাগে। কিন্তু পলিটিক্স বা ৰাজনীতিটো এনেকুৱা এটা ছাবজেক্ট, এনেকুৱা এটা বিশাল বিষয়, তুমি ৰাজনীতিত সপোন দেখি, অকলে সপোন দেখি তুমি নোৱাৰি। তোমাক মানুহ লাগিবই, ফলোৱাৰ্ছ লাগিবই, তোমাৰ অনুগামী লাগিব, তোমাক ভাল পোৱা মানুহ লাগিব,
ৰাইজেও তোমাক আঁকোৱালি দিব লাগিব, মৰম দিব লাগিব, তোমাৰ বৃদ্ধাজনে যেনেকৈ মৰম দিব লাগিব, তোমাৰ যুৱ প্ৰজন্মও তোমাক ভাল পাব লাগিব, বংশ পৰিয়ালেও ভাল পাব লাগিব, সকলোৱে ভাল পাব লাগিব, বা তোমাক এটা দেখিব লাগিব তোমাৰ ওচৰত এটা উজ্জ্বল ভৱিষ্যত যে সি কিবা এটা কৰিব, সেই বিশ্বাসটো জন্মাব পাৰিব লাগিব। আৰু এজ ৱেল এজ অকল সেইটোৱে নহয়, মানুহক ৰাজনীতি কৰিবলৈ আজিকালি অকল জ্ঞান অভিজ্ঞতা, আজিকালি টকা পইচাও বহুত লাগে, টকা পইচাও বহুত লাগে, বহুত ধৰণৰ কথা আহি পৰে, বহুত ফেক্টৰ আহে ইয়াত, বহুত ধৰণৰ কথা আহে। গতিকে এতিয়া মই ক'ব নোৱাৰো মোৰ কি লিখা আছে, কিন্তু মই নিজৰ চেষ্টাটো মই নেৰিম, চেষ্টাটো মই ৰাখিম। আৰু মোৰ এটা আত্মবিশ্বাস আছে, ক্ষীণকৈ হ'লেও এটা আত্মবিশ্বাস আছে মোৰ নিজৰ ঘৰৰ মানুহখিনিৰ ওচৰত। ঘৰৰ মানুহখিনি মানে মই পৰিয়ালৰ বা গাঁৱৰ মানুহখিনিৰ কথা কোৱা নাই, মোৰ এণ্টায়াৰ মোৰ এই গোটেই কৰ্মক্ষেত্ৰখন, এই শিৱসাগৰ জিলাখন বা এই গোটেই য'ত মই বিচৰণ কৰোঁ অকৃত্ৰিমভাৱে, নিৰ্ভয়ভাৱে, এই গোটেই মানুহখিনি, সকলো জাতি জনগোষ্ঠী মানুহ মোৰ শুভাকাংক্ষীৰ প্ৰতি মোৰ এটা হৃদয়ত, মোৰ আত্মাত, মোৰ মগজুত এটা গভীৰ প্ৰত্যয় আছে যে মানুহখিনি এদিন মোক আঁকোৱালি ল'ব। সেই প্ৰত্যয়কে সাৱটি আছোঁ জীয়াই, থাক ইমান দিন, হ'বও পাৰে নহ'বও পাৰে। এনেকুৱাতো নহয় যে মই MLA নহ'লেই মোৰ জীৱন অসাৰ্থক, তেনেকুৱাতো একো নাই। আৰু MLA হোৱাটোনো মানে কি, ৰাজহুৱা দায়িত্ব এইখিনি সাংবিধানিকভাৱে তুমি বেছিকৈ মূৰ পাতি লোৱা, কথাটো সিমানেহে। মই এতিয়া কৰিব নোৱাৰা কাম এটা হয়তো MLA জনে কৰিব, MLA জনে কৰিব নোৱাৰা কামটো মন্ত্ৰীজনে কৰিব, এইটো এটা ৰেছপনচিবিলিটি, সেইটোহে আৰু। যিহেতু অখিল গগৈ ডাঙৰীয়াৰ কথা ওলাইছিলে, যিহেতু আপুনি সেই সময়ত কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ আছিলে, তথা আপোনাৰ চিনাকি মুখ হিচাপে সেই সময়ত আপোনাক কিন্তু প্ৰায়ে দেখিছিলোঁ। ই যি ২৬ৰ বৈতৰণি অখিল গগৈ ডাঙৰীয়াক পাৰ কৰাত কিন্তু আপোনাৰ অৰিহণা যথেষ্ট। তাৰ পাছতো কিন্তু তেওঁলোকে কংগ্ৰেছ বা আপোনাৰো তেওঁ সেই বৈতৰণি পাৰ কৰাত সহায় কৰাত নস্যাৎ কৰিছে বুলি ক'ব লাগিব। কথাটো তেনেকুৱা নহয়, তেওঁলোকৰ ৰাজনৈতিক দল, তেওঁলোকৰ দলৰ মতাদৰ্শটো অলপ বেলেগ ধৰণৰ। মই যিটো দলত আছিলোঁ কালি পৰহিলৈকে, সেইটো মতাদৰ্শটো অলপ বেলেগ। কিন্তু আমি এটা বৃহত্তৰ স্বাৰ্থত আমি সকলো, যিহেতু বিজেপি বিৰোধী ৰাজনৈতিক দলবিলাক একত্ৰিত হৈ তেওঁলোকৰ বিৰুদ্ধে আমি মানে তেওঁলোকৰ মতাদৰ্শৰ বিৰুদ্ধে আমি গৈ পেলাই এখন চৰকাৰ কৰাৰ কথাটো তেনেকুৱা নহয়, তেওঁলোকৰ ৰাজনৈতিক দল, তেওঁলোকৰ দলৰ মতাদৰ্শটো অলপ বেলেগ ধৰণৰ। মই যিটো দলত আছিলোঁ কালি পৰহিলৈকে, সেইটো মতাদৰ্শটো অলপ বেলেগ। কিন্তু আমি এটা বৃহত্তৰ স্বাৰ্থত আমি সকলো, যিহেতু বিজেপি বিৰোধী ৰাজনৈতিক দলবিলাক একত্ৰিত হৈ তেওঁলোকৰ বিৰুদ্ধে আমি মানে তেওঁলোকৰ মতাদৰ্শৰ বিৰুদ্ধে আমি গৈ পেলাই এখন চৰকাৰ কৰাৰ কথা, যিটো আমাৰ যৌথভাৱে যিটো সিদ্ধান্ত হৈছিলে অসমৰ নাগৰিক সমাজৰ আহ্বান ক্ৰমে, সেইটোত আমি সন্মতি দিবলৈ বাধ্য। কাৰণ মইতো কৈছোঁ, মই নিজেও টিকেট বিচাৰিছিলোঁ আৰু মই ইয়াত যথেষ্ট কষ্টও কৰিছোঁ, টকা পইচাও যথেষ্ট খৰচ কৰিছোঁ, জনাই জানে। তৎসত্ত্বেও যিহেতু অখিল গগৈ ডাঙৰীয়াক যেতিয়া প্ৰজেক্ট কৰি দিছে, আমি যেতিয়া মিত্ৰতা হৈছোঁ, গতিকে এজন মিত্ৰ হিচাপে এজন মিত্ৰক যিখিনি কৰিব লাগে যিমানখিনি পাৰোঁ কৰিছোঁ। আমাৰ কথাটো হ'ল কি, মানুহ বিশ্বাসঘাতক হ'ব নালাগে, মুখত এটা পেটত এটা, সেইটো নহয়। মই আজি তোমাক সহায় কৰিব বিচাৰিছোঁ, ভাই মই সহায় কৰিম বুলি যেতিয়া কৰিমেই, সেইটো মোৰ কথা, বেলেগৰ কথা মই নাজানো। আৰু নকৰিম বুলি ক'লে নকৰিম, বহি থাকিম। কিন্তু মুখত কৰিম বুলি ক'ম, ভিতৰি তোমাক ঈৰ্ষা কৰিম, চুৰি মাৰিম, এইবোৰ অন্ততঃ মই নকৰোঁ। আৰু মই তেনেকুৱা টাইপৰ ৰাজনীতি ঘিণ কৰোঁ, মই নিজেও ঘিণ কৰোঁ, আৰু আনে কৰিলেও মই সেইটো হজম নকৰোঁ। আৰু মই আনে কৰিলে যিটো বস্তু হজম নকৰোঁ, মই নিজেও আনক সেইটো নকৰোঁ। মোৰ কথা চিম্পল। আৰু এইটো ঠিক, তুমি গুৰুত্বও পাব লাগিব, সেইটো ঠিক। আজি মই বুলিয়ে কোৱা নাই, বা যিকোনো ৰাজনৈতিক দলৰ এজন কৰ্মীয়ে দীৰ্ঘদিন ধৰি এটা দলত যেতিয়া কাম কৰে, সেই মানুহজনক তেওঁ যিটো গুৰুত্ব পাব লাগে, সেই গুৰুত্বটো যদি ক'ৰবাত নাপায়, তেতিয়াহ'লে অভিয়াছলি তেওঁৰ আত্মসন্মানত লাগে। তেনেকৈ হয়তো কোনোবাই বহি আছে ঠেহ পাতি, কোনোবাই কাম কৰিছে নকৰিছে, সেইটো তেওঁলোকৰ কথা। কিন্তু মোৰ কথাটো হ'ল, যেতিয়া এইটো হৈছে মিত্ৰতা, দলৰ নিৰ্দেশনা আছে যে লাগিব লাগে, অখিল গগৈ ডাঙৰীয়া নিজেও আমাক আহ্বান জনাইছে যে আহক ককাইদেউ লাগি দিয়ক, গৈছোঁ। তাতে বেয়া পাবলৈ কি আছে, ভোটো তেওঁকে দিছোঁ, খোলা খুলি কথা, চবেই দিছে, নহ'লে তেওঁ কেনেকৈ জিকিব। আৰু তেনেকুৱা। গতিকে এতিয়া এইটো নহয় যে তেওঁ ভোট দিলোঁ বুলি, তেওঁ সমৰ্থন কৰিলোঁ বুলি তেওঁ কোৱা সকলো কথা ময়ো মানি ল'ম, বা মই কোৱা সকলো কথা তেওঁ মানি ল'ব, তেনেকুৱা কথাও নহয়। মতাদৰ্শটো আমাৰ থাকিবই, কিন্তু কালেক্টিভ ৰেছপনচিবিলিটি যিটো সমাজখনৰ কাৰণে আছে, সেইটো আমাৰ চবৰে থাকিব।
এই আপুনি যিহেতু কংগ্ৰেছ দলত আছিলে দীৰ্ঘদিন ধৰি, মই এটা কথা জানিব বিচাৰিম, বৰ্তমান এই ইলেকশ্যনৰ আগে আগে গৌৰৱ গগৈ ডাঙৰীয়াক যথেষ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে পাকিস্তানী এজেণ্ট, সঁচাকৈ যদি পাকিস্তানী এজেণ্ট আছিলে বৰ্তমানতো তেওঁ চাৰিবেৰৰ মাজত আবদ্ধ হৈ থাকিব লাগিছিলে। এইটো মানে তেখেতক বৈতৰণি পাৰ নকৰিবলৈ এইটো এটা ষড়যন্ত্ৰ আছিলে নে? মই কথাটো আচলতে যদিও এতিয়া মই দলত নাই, হয়, গৌৰৱ গগৈ ডাঙৰীয়া বা তৰুণ গগৈ ছাৰৰ ল'ৰা গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট, এই কথাটো মই মানি ল'বলৈ অসুবিধা পায়, কষ্ট পাওঁ। হয়, মোৰ মনে এইটো কেতিয়াও মানি নলয়, হয়, নকয়। অঁ, হয়তো তেওঁ ক'ৰবাত গৈছিলে, পত্নীৰ লগত ফুৰিছিলে, গৈছিলে, কিবা কৰিছিলে, এইবোৰ তেওঁ নিজে ক্লিয়াৰ কৰিছে বহু কথা। তাত হয়তো ৰাজনৈতিক ৰং হৈছে, কালাৰ হৈছে, অপব্যাখ্যা হৈছে, হ'ব পাৰে, মই সেইটো নকওঁ। বা তাত কিবা এটা যদি 2% সত্যতা আছে, হয়তো তাত 20% সত্যতা আছে বুলি প্ৰমাণ কৰিবলৈ বিচৰা হৈছে, এনেকুৱা ধৰণৰ অপচেষ্টাও থাকিব পাৰে, সেইটোও নকওঁ। কিন্তু মোৰ কথাটো হ'ল যে গৌৰৱ গগৈ, তৰুণ গগৈ ডাঙৰীয়াৰ পুত্ৰ গৌৰৱ গগৈ এখন শত্ৰু ৰাষ্ট্ৰৰ চোৰাংচোৱা কৰিব, তাকো অসমৰ ভাৰতৰ সংসদৰ মজিয়াত ভিতৰত থাকি এটা ৰাষ্ট্ৰীয় দলৰ ৰাজ্যিক সভাপতি পদত অধিষ্ঠিত হৈ, এই কথাটো মোৰ মনে নকয়। হয়, মই নামানো সেইটো কথা, হয়, কষ্ট পাওঁ আচলতে। মই সেইটোৱে সুধিছোঁ, যদি সঁচাকৈ আছিলে কিয় চাৰিবেৰৰ মাজত তেওঁক আবদ্ধ হ'ল? এইটো চোৱা, তেনেকুৱা হ'লে গোটেই গভৰ্ণমেণ্টৰ তেতিয়া তেওঁলোকৰ গোটেই বহিৰ্বিভাগ তেওঁলোকৰ গোটেইখন তেওঁলোকৰ হাততে, গৃহ বিভাগ, প্ৰধানমন্ত্ৰী, বৈদেশিক মন্ত্ৰী, গৃহ বিভাগ আৰু যিমানবিলাক এজেঞ্চি থাকে এখন গভৰ্ণমেণ্টৰ, বিভিন্ন ধৰণৰ আছে, CBI, CID, কিবা কিবি যিবিলাক এজেঞ্চি থাকে, গোটেই বস্তুবোৰ খুব তেওঁলোকৰ। গতিকে এজন সাংসদ হৈ এখন দেশৰ লগত যদি চোৰাংচোৱা কৰাৰ কিবা তথ্য প্ৰমাণ পায়, তেওঁৰ ওপৰত সাংবিধানিকভাৱে যি পানিছমেণ্ট আছে লগ পায়, জেল দিয়ক, ফাঁচি দিয়ক, দেশান্ত কৰক, কি কয় কৈ থওক, কিন্তু কৰিবতো পৰা নাই। তাৰ মানে কি? মিছা চাগে, তেওঁলোকৰ যথোপযুক্ত তথ্য প্ৰমাণ নাই পোৱা, সেইকাৰণে কৰিব পৰা নাই। হয়, সেইটো ইমানতে শেষ হোৱাই ভাল হয়। যিহেতু কথা পাতি আছোঁ আৰু শেষত আপোনাক বেছি সময় আমনি নকৰোঁ, তথাপি এটা সুধিব বিচাৰিছোঁ, ৰাজনীতিলৈ আপুনি আহিছিলে, কি উদ্দেশ্য লৈ আহিছিলে? মানে এদিন তেতিয়া আপুনি যি মনত এতিয়া সপোন পুহি ৰাখিছে বা দুবাৰকৈ আপুনি পদৰ দাবীদাৰ আছিলে, সেই সপোনটো লৈ আহিছিলে নেকি? নহয়, চোৱা, কেৱল আৰু মই বিধায়ক হ'ম, মই মন্ত্ৰী হ'ম, তেনেকুৱা এটা সপোন দেখিও কোনো ৰাজনীতিলৈ নাহে। হয়, কিন্তু যেতিয়া মই কৈছোৱেই, যেতিয়া এটা ছিষ্টেমত তুমি বহুত দিন ধৰি থাকি দিয়া, সোমাই যোৱা, এতিয়া তোমাৰ সময় দিয়া, অৰ্থ দিয়া, তোমাৰ জীৱন যৌৱনৰ অমূল্য সময় দিয়া, সেই ব্যৱস্থাটোৰ জৰিয়তে তুমি এষ্টাব্লিছ হ'বই লাগিব। আজি এজন মানুহ যদি কৃষি কৰ্ম, তোমাৰ দেউতা যদি আজি 25-30 বছৰ ধৰি কৃষি কৰ্মত লাগি আছে, তেওঁতো এদিন ভালকৈ ফাৰ্ম এখন কৰিবলৈ বিচাৰিব ন। তেওঁতো এবিঘা মাটিত আন সাধাৰণ খেতিয়কজনে যদি চমুন ধান উৎপাদন কৰিছে, তেওঁ হয়তো 12 মোন বা 18 মোন প্ৰডাকশ্যন কৰিবলৈ চিন্তা কৰিব। তেওঁ সেই যিটো ঊৰ্ধ্বমুখী চিন্তা, সেইটো তুমি বেয়া পালে হ'ব নেকি? নহ'ব। আমি যেতিয়া ইমানখিনি অভিজ্ঞতা হ'লো, এতিয়া দেখিলোঁ যে সময়খিনি দি দিলোঁ, আমি এষ্টাব্লিছ হ'ব লাগিব নহয়, ক'ৰবাত নিজক প্ৰতিষ্ঠা কৰিব লাগিব নহয়। সেইটোৰ উপৰিও মানুহৰ ক্ষমতা নহ'লেতো তুমি ৰাজনীতিত একো কাম কৰিব নোৱাৰা। আজি তুমি মোৰ ওচৰলৈ যেনিবা মই এটা কথা ক'লোঁ, মানে গাঁৱৰ ৰাইজে কিবা এটা মই কৈছোঁ, মোৰ কথাটো কি ডিচিয়ে শুনিব নেকি? মই যদি ডিচিক ফোন কৰোঁ যে ডিচি চাহাব বা ডিচি ছাৰ, এনেকুৱা আমাৰ প্ৰব্লেম এটা আছিলে, আপুনি অকণমান চাই দিবচোন। আপুনি কোন? আপুনি কোনে কৈছে? মই অমুক হওঁ। মই এজন MLA কৈছোঁ, ৰাইজৰ প্ৰতিনিধি, মোৰ কথাটোৱে গুৰুত্ব পাব নহয়। এনেকুৱা কথা, সেইটোৱে ৰাজনৈতিক ক্ষমতাটো, সেইটো ক্ষমতা। ৰাজনীতিলৈ আহিলে, ৰাজনীতিৰ মধ্যে বহুখিনি কৰিলেও, তাৰ ভিতৰতো সুধিব বিচাৰিম, প্ৰত্যাহ্বান কি আচলতে? ৰাজনীতিতটো প্ৰত্যাহ্বান থাকেই, প্ৰতিটো খোজতে প্ৰত্যাহ্বান। কোৱা মই কৈছোঁ নহয়, আটাইতকৈ চোৱা, চবতে আছে। মই এটা কথা অনুভৱ কৰোঁ, মই কৈছোঁ, মানুহ মাত্ৰে তোমাৰ মানুহৰ লগত কি থাকিব, মানুহ এজন হোৱাৰ লগে লগে, গছ এজোপা হোৱাৰ লগে লগে যেনে গছৰ ডাল থাকে, গছৰ পাত থাকে, ফুল থাকে, ফল থাকে, গছে ছাঁ দিয়ে, গছে অক্সিজেন দিয়ে, গছে খৰি কাঠ দিয়ে, চব আমি জানো। ঠিক মানুহ এজন হোৱাৰ লগে লগে মানুহজনৰ লগত লগে লগে কিছুমান বস্তু গ্ৰ' হৈ যায়। ঈৰ্ষা, কপটতা, অনাহক শত্ৰুতা, প্ৰশংসা, ঘৃণা, নিন্দা, এই গোটেই বস্তুবোৰ জড়িত হৈ থাকিব। ৰাজনীতিটোৱে হ'ল এনেকুৱা কৰ্মক্ষেত্ৰ য'ত তোমাৰ পদে পদে এই বস্তুবোৰ জড়িত হৈ থাকে। আগবেলা যিজন মানুহে তোমাক প্ৰশংসাৰে উপচাই দিব,
কিবা কাৰণত অসন্তুষ্ট হ'লে সেই একেজন মানুহে পিছবেলা তোমাক উফৰাই দিবলৈ চেষ্টা পিছিয়ে একেবাৰে তোমাক নিন্দা ঘৃণাই উপজাই তোমাক থাকিবলৈ ঠাই নোহোৱা কৰি দিব পাৰে। এইটোৱে হ'ল পলিটিক্স। গতিকে ৰাজনীতিত সেইকাৰণে কয় যে ৰাজনীতিত কেতিয়াও স্থায়ী শত্ৰু নাই, ৰাজনীতিত স্থায়ী মিত্ৰ নাই। আজি যাৰ লগত মই খুব ক্ল'জ, কাইলৈ কিবা কাৰণত মই তেওঁ মোৰ প্ৰধান শত্ৰু হৈ থিয় দিব পাৰে। আৰু আজি যিজন মোৰ দেখিলে খং উঠা মানুহ, কাইলৈ আকৌ তেওঁৱে মোৰ আটাইতকৈ মোৰ কাৰণে মূল্যৱান মানুহ হৈ যাব পাৰে। ডেট ইজ কল পলিটিক্স। সেইকাৰণে ৰাজনীতি বোলা বস্তুটোৰ লগত এই বস্তুবোৰ জড়িত হৈ থাকে। কিন্তু মানুহে যিটো কয় যে আজি শিল্পীৰ মাজত ইজনৰ মাজত ইজনৰ ঈৰ্ষা নাই নেকি, খেলুৱৈৰ মাজত ইজনৰ মাজত ইজনৰ হিংসা নাই নেকি, এজন কৰ্মচাৰীৰ মাজত কৰ্মচাৰীসকলৰ মাজত ইজনৰ লগত সিজনৰ ঈৰ্ষা নাই নেকি? আছে, চবতে আছে। এজন কবিৰ মাজত ইজন কবিৰ মাজত সিজন কবিৰ মাজত ঈৰ্ষা নাই নেকি? এজন গান গোৱা কণ্ঠশিল্পীৰ মাজত নাই নেকি? এই বস্তুবোৰ মানুহ, মই কৈছোৱে নহয়, মানুহ থাকিলে এই বস্তুবোৰ থাকিবই। সেইবোৰ অভাৰকাম কৰি তুমি নিজক ক্লিক কৰাটো বা নিজক এষ্টাব্লিছ কৰাটোৱে হ'ল কলা। সেইটোকে কয় জীৱন কলা। হয়, কলা হয়, এইটো কয় জীৱনৰ কলা। এইটো ছবিখন আঁকি দিয়াৰ দৰে কলা নহয়, এইটো জীৱন কলা। জীৱন কলাটো এটা গভীৰ বিষয়বস্তু, সাগৰ। হয়, গতিকে ইয়াত চব পাবা তুমি। হয়, আৰু পৃথিৱীলৈ আহিলেতো চব লৈয়ে যাব লাগিব। তিতা জ্বলা মিঠা কেহা তুমি এইটো নাভাবিব মোক সদায় মানুহে প্ৰশংসা কৰিব। তুমি কেতিয়াবা ঘৃণাও পাবা। আৰু ৰাজনীতি কৰা মানুহৰ লগত তিনিটা বস্তু সদায় লাগি থাকে, প্ৰত্যেক খোজত লাগি থাকিব। এক হ'ল ঘৃণা, দুই হ'ল অপপ্ৰচাৰ, তিনি হ'ল অপবাদ। এই তিনিটা বস্তু ৰাজনীতি কৰা মানুহৰ লগত অহৰ্নিশে লাগি থাকিব। সেইকাৰণে মই মোৰ এটা বিখ্যাত কবিতাই আছিলে ৰাজনীতি বিষয়ৰ ওপৰত, গোটেই কবিতাটো মই পাহৰিছোঁ, যে ৰাজনীতিত তুমি টিকি থাকিবলৈ হ'লে তুমি তোমাৰ ছালখন ডাঠ হ'ব লাগিব, তুমি ঘৃণা আৰু কটু সমালোচনাক ওপৰাই পেলাব পৰা কবচ পিন্ধি ল'ব লাগিব। তেতিয়া তুমি ৰাজনীতি মানে সুদৃশ্য দেৱালৰ পুষ্পসজ্জিত দুৱাৰে তুমি সোমাব পাৰা। আৰু যদি তুমি সদায় ঘৃণা আৰু কটু সমালোচনাক ওপৰাই পেলাব পৰা কবচ পিন্ধিব পাৰা, তেতিয়া তুমি ৰাজনীতি কৰা। কিন্তু তোমাক কোনোবাই বেয়া বুলি ক'লে, তোমাক কোনোবাই হাঁহিলে, তোমাক কোনোবাই ঠাট্টা কৰিলে, তোমাক ঘৃণা কৰিলে, সেই কথাটো তুমি যদি ৰিয়েক্ট কৰা, তুমি কিমান মানুহৰ লগত কাজিয়া কৰি ফুৰিবা, কিমানৰ লগত তৰ্ক কৰিবা, তোমাৰ জীৱন তেনেকৈ যাব। এইটো নহয়। সেইকাৰণে কবি নীলমণি ফুকন দেৱৰ এটা কবিতা মই আগতে মোৰ মানে পঢ়ি থকা কালত, মোৰ ৰুমটো হোষ্টেলৰ ৰুমটোত মোৰ দেৱালত কিছুমান কবিতাৰ পংক্তি লিখা থাকে। সেইবিলাকৰ পৰা ইনস্পায়াৰ পাওঁ। যেনে তুমি নীলমণি ফুকনদেৱে কৈছিলে যে তুমি বিচ্ছিন্ন, অৱহেলিত অথবা সন্দেহী শংকিত হৈ উঠিব পাৰা, কিন্তু নীৰৱ নহবা। কাৰণ নীৰৱতা সৃষ্টিৰ অন্তৰায়, নীৰৱতা প্ৰগতিৰ বন্ধন। মানুহে তোমাক কি কৈছে কি নকৈছে, কোনে ঘৃণা কৰিছে, কোনে হিংসা কৰিছে, কোনে অপবাদ কৰিছে, কোনে অপপ্ৰচাৰ কৰিছে, সেইবোৰত লাগি থাকিলে তোমাৰ কাম নহ'ব। আপুনি চাগে ঘৃণা পাইছে চাগে মানুহ? ডেফিনেটলি, কিয় নাপাম? ৰাজনীতিত আহিছে যেতিয়া এইখিনি সন্মুখীন হ'বলৈ পাওঁ, কিয় নাপাম? আছে। হয়, ঘৃণা, অপপ্ৰচাৰ, অপব্যাখ্যা, কটু সমালোচনা এইবোৰ আমাক কৰা মানুহ আছে, আৰু থাকিবও লাগে দিয়াচোন। নাথাকিলে নিজকে হিৰো নালাগে নহয়, হয় নহয়? অলপ এক্সেপশ্যনেল হ'বলৈতো মানুহে তোমাক যদি সদায় ভালেই কৈ থাকে, এইটোও আকৌ বৰ ঠিক নহ'ব নহয়। আৰু এটা দেখোঁ, আপুনি চিৰিয়াছ চিটুৱেশ্যনতো মুখৰ হাঁহিটো নেৰে কিন্তু। চোৱা, আমি যিটো আমি বিশেষকৈ কিছুমান মানুহৰ দৰ্শনত কিছুমান মানুহে বিশ্বাস কৰে নহয়, থাকে নাই? থাকে। চবৰে বেলেগ বেলেগ। কোনোবাই যীশু খ্ৰীষ্ট যীশু খ্ৰীষ্ট দৰ্শনটো মানে, কিছুমানে হজৰত মহম্মদৰ দৰ্শনটো মানিছে, কোনোবাই মহাত্মা গান্ধীৰ দৰ্শনো মানিছে, কিছুমানে আমি যাক উপাস্য দেৱতা বুলি পূজা কৰোঁ, ভগৱান কৃষ্ণ, তেওঁৰ দৰ্শনটো মানে। কৃষ্ণৰ এটা দৰ্শন মানে তেওঁ জীৱন দৰ্শন, মানে মোক খুব হেৰি কৰে, মানে মোক মানে ভিতৰৰ পৰা যেতিয়া মই মৰি যাওঁ, সেই বস্তুটোৱে মোক পুনৰ জীয়াই তোলে। সেইটো হ'ল কি, মই কৈ দিছোঁ, মইতো কৈছোঁ, জীৱ লগা মানুহ আমাৰ দুখ থাকিব, সুখ থাকিব, বেদনা থাকিব, ক্ষোভ থাকিব, খং থাকিব, প্ৰাপ্তি অপ্ৰাপ্তি, ঘৃণা সমালোচনা, কিবা কিবি চব থাকিব। আৰে বাবা, কেলে নাথাকিব? স্বয়ং বিশ্ব ব্ৰহ্মাণ্ডৰ অধিকাৰী আমি যাক ভগৱান
বিষ্ণু বা কৃষ্ণ অৱতাৰ বুলি আমি পূজা কৰোঁ, মানুহ কোটি কোটি মানুহে। মাধৱদেৱে ঘোষাত কৈছে যে এইটো কি বুলি কৈছে, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী, গোবিন্দ 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 ৰাম মুৰাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী, মাধৱদেৱে ঘোষাত কৈছে। সেই ভগৱান কৃষ্ণ বিষ্ণু কৃষ্ণ অৱতাৰ হৈ ক'ত জন্ম হৈছিলে? অন্ধকাৰ কাৰাগাৰত, হয়নে? অন্ধকাৰ কাৰাগাৰত জন্ম হৈছে। জন্ম হৈয়ে মাতৃ কোলাৰ পৰা বিচ্ছেদ হৈছে। বসুদেৱে ইয়াক লৈ যমুনা নৈ পাৰ কৰি গকুলত থৈ আহিছে, যশোদাৰ লগত সলাবলগীয়া হৈছে। সলাই যোগমায়াক আনি দিছে। আনৰ আশ্ৰয়ত ডাঙৰ হৈছে, আনৰ বুকুৰ অমৃত পান কৰি নিজৰ জন্মদাত্ৰী মাতৃৰ বুকুৰ অমৃত পান নকৰাকে বেলেগৰ বুকুৰ অমৃত বা পিয়াস খাই ডাঙৰ হৈ লালিত পালিত হৈছে। তাৰ উপৰি তেওঁ শৈশৱৰ পৰা দুগ্ধ পান কৰি থকা অৱস্থাৰ পৰা শত্ৰুৰ লগত যুঁজিছে। এই পুতনা আহিলে, এই গৰু চৰাই থাকোঁতে অগাসুৰ আহিলে, এই বকাসুৰ আহিলে, এইটো আমুক আহিলে তামুক আহিলে, কিমানৰ লগত যুদ্ধ কৰি 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 গোটেই জীৱনটো একেবাৰে ব্যাধৰ শৰত মৃত্যুবৰণ কৰা আগমুহূৰ্তলৈকে মহাভাৰতৰ যুদ্ধলৈকে তেওঁ গোটেই জীৱনটোত কিমান যুদ্ধ কৰিলে। কেতিয়াবা নিজক ৰক্ষাৰ কাৰণে, কেতিয়াবা সত্য প্ৰতিষ্ঠাৰ কাৰণে, কেতিয়াবা ন্যায় প্ৰতিষ্ঠাৰ কাৰণে, কেতিয়াবা আত্মৰক্ষাৰ কাৰণে, কেতিয়াবা পৃথিৱী ৰক্ষাৰ কাৰণে, বিভিন্ন অৱতাৰ বিভিন্ন পৰিৱেশত তেওঁ কেৱল যুদ্ধ 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 যুদ্ধ। স্বয়ং ভগৱানৰে যদি এই অৱস্থা হয়, তুমি মই কোন কোটাহে, তোমাৰ মোৰ কি জীৱনলৈ দুখ নাহিব? আমাক কি কোনোবাই ঘৃণা নকৰিব? আমাক কি কোনোবাই নাহাঁহিব? আমাক কি কোনোবাই উপলুঙা নকৰিব? আমি কি বিচৰা বস্তু চব পাবই লাগিব? গতিকে সেই কথাটো যেতিয়া তোমাৰ মনলৈ আহিব, আৰে মইতো ভাই এতিয়াও বহুত ভালত আছো, মোৰতো কোনো দুখেই নাই দেখোন, কি দুখ আছে? মই এতিয়াও এই বয়সতো ঘৰলৈ ঘূৰি আহিলে আই বুলি মাতিবলৈ মা এজনী আছে, পানী গিলাচ দিবলৈ মা এজনী আছে, মোৰ দুফালে দুটা ভাই আছে, মোৰ দুফালে দুটা কান্ধত ধৰিব পৰা মোৰ দুটা ডেকা পুত্ৰ আছে, মোৰ পত্নী আছে, মোৰ বন্ধু বান্ধৱ আছে, মোৰ মাটি আছে, ঘৰ আছে, গাড়ী আছে, ভেটি আছে, আৰু মোক কি মোৰ চবেই আছে। মই কেলে কান্দি বহি আছো ভাই? বছ পিছদিনা ৰাতিপুৱাৰ পৰা তুমি ফ্ৰেছ আকৌ আহি গ'লা নিজৰ জেগাত। সেইটোৱে মানে মেইন ট্ৰিক। নিশ্চয় বহুখিনি কথা পাতিলোঁ, যিহেতু সময় আহি আছে, তথাপিও আপোনাৰ লগত কথা পাতি কাৰণে আৰু জানিবলৈ মন গৈছিলে। আপুনি বহু সময়ত আপুনি ক্ৰীড়া জগতৰ লগত জড়িত হৈ আছে, বৰ্তমান সময়ৰ লগত আপুনি জড়িত হৈ আছে, অকণমান সেই বিষয়ে ভালকৈ জানিব বিচাৰিম। মানে মই সৰুতে খুব ফুটবল অনুৰাগী আছিলোঁ, খেলিবলৈও চেষ্টা কৰিছিলোঁ। আমাৰ দিনততো তেতিয়া এইবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই আজিৰ দৰে। আমি টেঙা বল খেলি ডাঙৰ হোৱা মানুহে, ইখন গাঁৱৰ লগত হায়াৰ হৈ যাওঁ, খেলোঁ, তেনেকৈ এটা জিলা পৰ্যায়লৈকে এটা বয়সত খেলিছিলোঁগৈ। তাৰ পৰা বাদ দিলোঁ। তাৰ পৰা মই মাৰ্চেল আৰ্টলৈ আহিলোঁ, কাৰণ মোৰ মানে ব্ৰুচলিক ভাল লাগে। ব্ৰুচলি চিনেমাবোৰ চু গৈ চাওঁ, এই কৰি থাকোঁতে ছেকেণ্ড শ্ব' চাওঁগৈ লক্ষী হলত ব্ৰুচলি চিনেমা। টিকেট কৰিবলৈ পইচা নাই, ইটোৰ পৰা এটকা সিটোৰ পৰা 50 পইচা এনেকৈ লৈ যেনে তেনে যাওঁ আৰু চাইকেল মাৰি ৰাতি চু কৰি চাওঁ। তাৰপিছত মাৰ্চেল আৰ্ট শিকিছিলোঁ। মাৰ্চেল আৰ্ট শিকি পেলানি সেইটোও আধা শিক্ষা হ'ল যদিও মই 2017ত আমাৰ নাইনিতালত নেশ্যনেল চেম্পিয়নশ্বিপ হৈছিলে, অল ইণ্ডিয়া টাংচুডু ফেডাৰেশ্যন। টাংচুডু মানে হ'ল কোৰিয়ান কাৰাটে। তাত মই ব্লেক বেল্ট ছেকেণ্ড ডান লৈছোঁ। এতিয়া গোটেই অসম টাংচুডু স্পৰ্টছ এছ'চিয়েশ্যনৰ মই সভাপতি আজিও। এইটো আমাৰ অলিম্পিক এফিলিয়েশ্যনো হৈছে, স্কুল গেমছ অফ ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ এফিলিয়েশ্যন আছে। এতিয়া ৰিচেণ্টলি আমি মাণ্ডাকাটাত ৰাজ্যিক ভিত্তিত এখন চেম্পিয়নশ্বিপ পাতিম 12 জুলাইৰ পৰা। কেম্প হৈ আছে, মাতি আছে, মই যাম তালৈ। সেইটো জড়িত হৈ থাকোঁ। ক্ৰীড়া, সাহিত্য, বিশেষকৈ কবিতা, আৰু মোৰ এখন উপন্যাসো ওলালে। উপন্যাসখন 2023ৰ 4 জুলাইত মই উন্মোচন কৰিছিলোঁ গুৱাহাটী কটন কলেজ এলুমাইন ভৱনত। সেইখন উন্মোচন কৰিছিলে অসমৰ এগৰাকী প্ৰসিদ্ধ বুদ্ধিজীৱী, মোৰ পৰম শ্ৰদ্ধেয় ডক্টৰ হীৰেণ গোহাঁই ছাৰে। আৰু মোক আশীৰ্বাদ সূচক মানে লিখি পেলানি দুফাকি লিখি মোক উৎসাহিত কৰিছিলে অসমৰ এজন প্ৰসিদ্ধ সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰম শ্ৰদ্ধেয় ডক্টৰ নগেন শইকীয়া ছাৰ, আৰু শিৱসাগৰ জিলাৰ আমাৰ একালৰ শিক্ষাগুৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কথাশিল্পী শ্ৰদ্ধেয় ইব্ৰাজ ছাৰে। এইসকলৰ লগত মোৰ সম্পৰ্ক আছে। ৰাজনীতি বাদ দি মই কেতিয়াবা কবিতাৰ কথা তেওঁলোকৰ লগত ফোনত পাতোঁ, কেতিয়াবা হীৰেণ গোহাঁই ছাৰৰ লগত কথা পাতোঁ, কেতিয়াবা নগেন শইকীয়া ছাৰৰ লগত কথা পাতোঁ। আগতে হোমেন বৰগোহাঁই নিচাদু বুলি কৈছিলোঁ, তেওঁৰ লগতো মই কেতিয়াবা ফোনত কথা পাতোঁ। হৰে কৃষ্ণ ডেকা ছাৰ, প্ৰাক্তন DGP, তেখেতৰ লগতো কবিতাৰ কথা পাতোঁ। এনেধৰণে কিছুমান মানুহ আছে
সেইবিলাকৰ লগত মই সাহিত্য সংস্কৃতি ক্ৰীড়া এই বিষয়ে কথা পাতোঁ ৰাজনীতিৰ কথা চবৰ লগত নাপাতোঁ যি ইণ্টাৰেষ্টেড তেওঁৰ লগতে পাতে যিবিলাক শুনিব নোখোজে তেওঁৰ লগত নামানো গতিকে তেনেকৈ তেওঁলোকৰ পৰা বহু কথা শিকোঁ উৎসাহ পাওঁ মনত প্ৰেৰণা পাওঁ দুখ সুখবোৰ উঠলি উঠিলে সেইবোৰে অকণমান পাতলাই মানুহৰ জীৱন সেইটোৱে আৰু বহুখিনি কথা পাতিলোঁ তাৰপিছত এটা কথা জানিব বিচাৰিম আপুনি বিভিন্ন সভা সমিতিলৈ গৈ থাকে আপোনাৰ এই নিৰবিচ্ছিন্নভাৱে নিৰকলভাৱে আপোনাৰ যি মুখৰ পৰা বাক্য বান ওলাই আহে ডেকাচাম আপ্লুত হয় ৰাইজ আপ্লুত হয় বিশেষভাৱে ময়ো আপ্লুত হওঁ বহু সভালৈ গৈছোঁ মই শুনিছোঁ লাগি চাই থাকিবলগীয়া হয় তাৰ পাছতো মই এটা কথা জানিব বিচাৰিম আপুনি যুৱ প্ৰজন্মৰ বিষয়ে বহুখিনি কথা কৈছে যুৱ প্ৰজন্মৰ কাৰণে বহুখিনি কাম কৰিছেও ইতিমধ্যে তাৰপিছতো এই আমাৰ সমাজখনে যুৱ প্ৰজন্মসকলক কয় যে বিশৃংখল কিন্তু মই এতিয়া যিহেতু আমাৰ ভাদ মাহ সমাগত আপুনি ভাবে নিশ্চিতভাৱে জানে যুৱ প্ৰজন্ম খোল তালৰ পৰা ভাওনা বিভিন্ন ধৰণে কৰে যুৱ প্ৰজন্মসকল নহ'লেই নহয় কি ক'ব আচলতে বিশৃংখল হৈছে না মই তেনেকৈ নাভাবোঁ বিশৃংখল বুলি মই নাভাবোঁ মানে চোৱা এটা দুটা বিক্ষিপ্ত ঘটনাই এটা প্ৰজন্মক কলংকিত কৰিব নোৱাৰে এটা পুখুৰী এটাত যেনেকৈ এই আমি যে কওঁ পুখুৰী যিটো পুখুৰী কালি সিঁচিব লাগিব ইমান মাছ আছে তুমি জানা নহয় দুজনী ভেচেলি মাছে এটা পুখুৰী সিঁচাই দিয়ে ইফালে মাৰিলে সিফালে মাৰিলে সেইফালে মানুহ পা ইমান মাছ পিছদিনাখনি দেউতি মাৰি দিয়ে লাহনি মাৰি মেচিন লগাই সিঁচি দিয়ে মাছ সেই দুজনীয়ে আৰু নাই যি দুজনীয়ে মানে উৎপাত কৰি আছিলে গোটেই পুখুৰীটো বদনাম হ'ল নে ঢেৰ মাছ আছে বুলি আশা দি দিলে ন মানুহ ক'ৰবাত গাঁৱত ক'ৰবাত কিবা এটা ঘটনাত যুৱ প্ৰজন্মৰ মাজত উশৃংখলতা হৈছে কোনোবাই ড্ৰাগ লৈছে কোনোবাই স্পীডত বাইক চলাইছে কোনোবাই বেয়া কাম কৰি আহিছে কোনোবাই ক'ৰবাত কিবা কৰিছে সেইটোৱে গোটেই সমাজখন প্ৰতিফলিত নকৰে কাৰণ তেনেকুৱাবোৰ ঘটনা যুগে যুগে হৈ আহিছে আগৰ দিনতো তেনেকুৱা উদ্ধতালি তেনেকুৱা যুৱ প্ৰজন্মৰ মাজত তেনেকুৱা ধৰণৰ ঈৰ্ষা অনুশাসনহীনতাটো আগৰ দিনতো আছিলে ঢেৰ ক'ব পাৰোঁ উদাহৰণ ঢেৰ আছিলে আৰু যুগে যুগে মানুহে সময়ে এইটো হৈ যায় ৰত্নাকৰো এদিন গৈ বাল্মীকি হৈছিলে শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ আমি জগতগুৰু বুলি কওঁ তেওঁ বাল্যকালত শক্তি দেখুৱাই খাৰগুৰ সিংহত দ্ৰব্য কৰাই থৈছে ব্ৰহ্মপুত্ৰ বৰা নদী পাৰ হৈ থৈছে হয় সেইটোত মই তেওঁক বদমাছ বা বেয়া দিশটোলৈ কোৱা নাই তেওঁ প্ৰতিভা সেইটো সাহস কিন্তু হ'লেও সেই বয়সত তেওঁ যুৱ বয়সত সেইটো কৰি দেখুৱাইছে মানুহে সময়ে কৰে আমিওতো সময়ে বহুত ধৰণৰ উৎপাত কৰিছোঁ হয় এইটো সময় আৰু কেতিয়া 18 বছৰ 16 বছৰ ল'ৰা এটাই উৎপাত নকৰিলে 22 বছৰ 24 বছৰ ল'ৰা এটাই উৎপাত নকৰিলে সি কেতিয়া উৎপাত কৰিব হয় নে নহয় তো গোটেই জীৱনটো মানুহৰ এটা মই এইটো তাকে চক্ৰেটিছে কৈছে চক্ৰেটিছে গোটেই মানুহৰ জীৱনটোক 4টা ভাগত ভাগ কৰিছে প্ৰথমটো হ'ল জন্মৰ পৰা 19 বছৰ বয়সলৈকে এজন মানুহ বা এটা ল'ৰাই যুৱ ল'ৰাই হওক ছোৱালী হওক তেওঁলোকে নিজকে কি বুলি ভাবে 19 বছৰ বয়সলৈকে তেওঁলোকে নিজক কি বুলি ভাবে আইনাখনৰ আগত চাই পেলানি সদায় নিজক সদায় ধুনীয়া দেখে এই যিমানেই যেনেকুৱাই নহওক লাগিলে দেখিবলৈ কিন্তু নিজক সদায় ধুনীয়া দেখে তাৰমানে সেই সময়ছোৱাত যুৱ সময়ছোৱাত সকলোৱে নিজক মৌৰা চৰাৰ লগত তুলনা কৰে হয়নে তাৰপিছত 25 বছৰৰ পৰা ঠিক 35 বছৰ বয়সটোত যেতিয়া পঢ়ি শুনি শিক্ষা দীক্ষা লৈ শেষ হ'ল সংসাৰ দায়িত্ব পালন কৰিলে সেই সময়ছোৱাত প্ৰত্যেক মানুহে নিজকে একোটাহত সিংহ বুলি ভাবে হয় অভিয়াছলি হয় 28 বছৰীয়া ল'ৰা ডেকা মানুহ তাই 30 বছৰীয়া বলৱন্ত মানুহ তাই নিজক সিংহ বুলি নাভাবি কি শিয়াল বুলি ভাবি থাকিব নেকি সেই বুলি ভাবি থাকিলে তাৰ কাম হ'ব নেকি নিশ্চয় নহ'ব আমিও নিজে সেইবোৰ স্তৰ পাৰ কৰি আহিলোঁ হয় নিজকে সিংহ বুলি ভাবিছিলোঁ এতিয়াও ভাবোঁ কেতিয়াবা নহ'ব বাৰু সিংহ কিন্তু ভাবোঁতো তেনেকৈ তাৰপিছত যেতিয়া তোমাৰ সংসাৰ পাতিলা ল'ৰা ছোৱালী জন্ম দিলা সংসাৰ হ'ল দায়িত্ব বাঢ়িলে ৰেছপনচিবিলিটিজ বাঢ়ি গ'ল ঘৰৰ দায়িত্ব সমাজৰ দায়িত্ব নিজৰ দায়িত্ব তেতিয়া সি লাহেকৈ এটা গাধলৈ ৰূপান্তৰিত হয় গাধ মানে এই বুজা কঢ়িয়াই ফুৰা গাধ সেই বয়সটোত 40ৰ পৰা 50 বছৰ বয়সৰ মানুহ এজনক সেইকাৰণে চক্ৰেটিছে গাধৰ লগত তুলনা কৰিছে তই মানে বুজা বৈ থাক আপত্তি কৰিব নোৱাৰিবি গৰম পৰিছে ঠাণ্ডা পৰিছে ৰ'দ দিছে বৰষুণ দিছে দুখ পাইছোঁ নাই খোৱা টোপনি নাই ধৰা সেইবোৰ তোক কমপ্লেইন নাখাটিব তই এই দায়িত্ব পালন কৰিবই লাগিব চ' ই গাধৰ দৰে বুজা বহন কৰিব তাৰপিছত 50 বছৰৰ বয়সলৈকে মানুহটোৱে প্ৰায় জীৱনৰ গোটেই তিতা মিঠা জ্বলা চক অভিজ্ঞতা পালে এই 50 বা 60 বছৰ বয়সলৈকে মানুহটো এটা বিষধৰ সৰ্পলৈ ৰূপান্তৰ হয় সেই মানুহৰ লগত ধেমালি নকৰিবা তাৰ লগত খেলা কৰিলে
কথাটো বেয়া হ'ব মানে ই চবফালে মেচিয়ৰ হৈ যায় আৰু সি খুটিলে তোমাক অপকাৰ কৰিলে তুমি ধৰণি ধৰিব নোৱাৰা সি এতিয়া এটা বিষদৰ সৰ্পলৈ ৰূপান্তৰ হয় এতিয়া আমি বিষদৰ সৰ্প হৈ আছো এতিয়া আমাৰ লগত বেছিকে ধেমালি নকৰিবা তাৰপিছত 60 পাৰ হৈ যোৱাৰ লগে লগে 70ত হৈ যায় সি এটা কুকুৰ মানে বেলেগলৈ ভাত দিলেও দিলি নিদিলেও নাই সৰহকৈ দিলেও খালোঁ কমকৈ দিলেও খালোঁ শুলেও শুলোঁ নুশুলেও লুলো মনত পেলালেও পেলালি নেপেলালেও নেপালি আমাৰ কাম নাই তাৰপিছত 80 পৰা 90ৰ ভিতৰত তেওঁ এটা জড় পদাৰ্থলৈ ৰূপান্তৰ হয় তেওঁ জীয়াই থকা আৰু মৰি থকাৰ মাজত কোনো পাৰ্থক্য নাথাকে গতিকে স্তৰে স্তৰে মানুহৰ স্তৰে স্তৰে জীৱনৰ স্তৰে স্তৰে নিজৰ কৰিব লগা কাম চব পৃথিৱী প্ৰাণীয়ে কৰিবই তাত ইমান বেছি কিবা উশৃংখলতা মই এইবোৰ তেনেকৈ নাভাবোঁ এই ডেকা ল'ৰাটোৱে যদি বিহু এজত উকি এটা নামাৰে সি কেতিয়া মাৰিব 16 বছৰ ল'ৰাটোৱে যদি ভাওনাত দৈত্য বচন এটা নাগায় সি যদি উকি এটা যদি নামাৰে ডাঙৰকৈ কাৰোবাৰ লগত তাৰ কাজিয়া আছে সি যদি কাৰোবাক ভালকৈ ঘোচা এটা নামাৰে বা সিও খাই নাপায় তে সি কৰিব কেতিয়া সেই কাম কৰিব সি কেতিয়া কৰিব ভাই তাকোতো সুবিধা দিব লাগিব ন মই তেনেকৈ ভাবোঁ কথাবিলাক গতিকে মই এইবোৰ উশৃংখলতা বিশৃংখলতা কিবা সমাজ বেয়া হৈ গৈছে কিবা বেয়া গৈছে চলি থাকিব ইটছ এ কণ্টিনিউৱাছ প্ৰচেছ বহুত বেছি ভাল লাগিলে আপোনাৰ লগত কথা পাতি বহুখিনি আপোনাৰ মূল্যৱান সময় আমাক দিলে তাৰ কাৰণে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ শেষত আমাৰ যুৱ প্ৰজন্মই হওক বা আমাৰ এই ভিউৱাৰ্ছসকলৰ কাৰণে কি অনুৰোধ কৰিব বা কি ক'ব কি আহ্বান নাই সেইটোৱে আহ্বানটো হ'ল মই এইটোৱে বুজি পাইছোঁগৈ নিজৰ প্ৰতিভাটো নিজে বিচাৰিব জানিব লাগে যে মোৰ কি আছে কাৰণ পৃথিৱীত এনেকুৱা প্ৰাণীয়ে জন্ম হোৱা নাই যাৰ কোনো কামেই নাই চবৰে কাম আছে চবৰে নিজৰ নিজৰ প্ৰতিভা আছে নিজৰ বস্তুটো নিজৰ সত্তাটো নিজে আৱিষ্কাৰ কৰিব লাগে আৰু কৰি সেইটো প্ৰচুৰ কৃচ্ছ সাধনাৰে সময়ৰ সদ্ব্যৱহাৰে তাক কেনেকৈ উজ্জীৱিত কৰি প্ৰতিষ্ঠা লাভ কৰিব পাৰি সেই সংগ্ৰামখনত নিজক অৱতীৰ্ণ কৰিব লাগে এই ফটুৱা কথাবোৰ বাদ দিব লাগে ফটুৱা কথা মানে মই এইটো কৈছোঁ এনেই গপ চপ মাৰি ফটুৱা কথা কোন ক'লৈ গৈছে কোনে কাৰ লগত খাইছে কি হ'ল কি নাই এইবিলাক তৰল কথা কিছুমান পাতি সময় নষ্ট কৰিব নালাগে সেইটোৱে আৰু ক'বলৈ কি আছে বাকী চবেই নিজৰ নিজৰ জীৱনৰ কাম কৰিবই লাগিব ষ্ট্ৰাগল অফ লাইফ হয় শেষত আপুনি যিহেতু গাঁৱৰ ভাওনাত আপোনাক মই অসুৰৰ ৰূপত দেখিছোঁ অসুৰ মানে আকৌ বেলেগ নহয় দেই বচন বহুত ধুনীয়া গায় গতিকে যদি আপোনাৰ ভাল লগা আপোনাৰ বচন এটা গাই দিলে ভাল পাহৰো মনত আছে মই একচুৱেলি মই ভিলেইন ৰোলবোৰ কৰি ভাল পাওঁ মই সৰুৰ পৰা ভিলেইনেই কৰিছোঁ তথাপিতো মই নাৰদৰ ৰোল কৰি পাইছোঁ বা আন ধাৰ্মিক ৰোলো দুই এটা নকৰা নহয় কিন্তু মই মানে সেইবিলাকত মই বৰকৈ মানে সুচল নাপাওঁ মই ভিলেইন ৰোলবোৰ কৰি ভাল পাওঁ তাৰমানে মানে মই বৰ এই কান্দি থকা পেনপেনাই থকা যায় তাই ভৰি হাতে ধৰি ফুৰা মই এইবোৰ ভাল নাপাওঁ মোৰ মুঠতে দিগদাৰ কৰিছেতো ধৰি আন এইটো মাৰিব লাগে মাৰি দে এইটো খাব লাগে খাই দে এইটো যাব লাগে যা মই এইটোৱে ভাল পাওঁ আৰু ভিলেইন ৰোলবোৰ কৰি ভাল পাওঁ মই একচুৱেলি তেনেকুৱা আৰু হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ হিৰণ্যকশিপুৰ ৰাৱণ কংস দুৰ্যোধন এইবোৰ ৰোলেই কৰিলোঁ বেছিভাগ মই মাজুলীত দুবাৰ বেষ্ট এক্টৰো হৈছিলোঁ সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাত দুৰ্যোধন ৰোল কৰোঁ মই এইটো কেৰেক্টাৰ ভাল পাওঁ এতিয়া এতিয়া বয়স হ'ল আৰু বহুত দিন কৰাও নাই পাহৰি থাকোঁ ডাইলগবোৰ মনত নাথাকে চব আৰু এইটো নাই এইটো এটা তোমাৰ মুড লাগে চব সময়ত নহয় তোমাৰ ভিতৰত মানে তোমাৰ এনাৰ্জিটো কামুৰিব লাগিব তাৰমানে এইটো নহ'লে নহ'ব ঠিক আছে অশেষ ধন্যবাদ থাকিলে পুনৰবাৰ থেংক ইউ ঠিক আছে বন্ধু বান্ধৱীসকল এয়া আছিলে আমাৰ